Hello everyone. আমি যোৱাকালি তোমালোকৰ সুবিধাৰ্থে এটা ভিডিও আপলোড কৰিছিলো তাত নিশ্চয় তোমালোক লাভান্বিত হৈছা আমি পাৰ্ট এৰ বিষয়ে ডিসকাস কৰিছিলো আজি আমি আহিছো পাইথাগোৰাছ ক্লাसेছৰ পৰা পাৰ্ট বি যেটোত আছে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স আমাৰ পাৰ্ট বি কিতাপখন জোৰ পৰা 40 মাৰ্কস আহিব আমি তাৰ বিষয়ে আলোচনা কৰিম আমি ইয়াত আলোচনা কৰিম কোনটো চেপ্টাৰৰ কেনে ধৰণৰ প্ৰশ্ন আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে দ্বিতীয়তে আমি আলোচনা কৰিম যে কোন চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব আৰু এইবাৰ যেহেতু আমাৰ 20 মাৰ্কস প্ৰজেক্ট উইথ আছে প্ৰজেক্ট ৰিপৰ্টত গতিকে আমাৰ যোৱাবাৰৰ তুলনাত এইবাৰৰ প্যাটাৰ্ন চেঞ্জেস হ'ব পাৰে আৰু নিশ্চয় চেঞ্জেস হ'ব গতিকে তোমালোকে ভিডিওটো চাই থাকিবা মই ভিডিওৰ মাজত integrated কৰি তোমালোকক বুজাই দিম যে কেনে ধৰণৰ প্যাটাৰ্ন অহাৰ পসিবিলিটিজ আছে কোৱেশ্চন কেনে ধৰণে আহিব পাৰে গতিকে আমি চাও কেনে ধৰণৰ প্ৰশ্ন বা কেনে বস্তুবিলাক আহিব আমাৰ নাম্বাৰ 1 চেপ্টাৰত আছে চ্যালেঞ্জেস অফ নেশন বিল্ডিং চ্যালেঞ্জেস অফ নেশন বিল্ডিংৰ পৰা কিমান আহিব 6 মাৰ্কস গতিকে 6 মাৰ্কস আহিলে যোৱাকালিৰ ভিডিওত তোমালোকে নিশ্চয় গম পাইছা যে আমি কি চাব লাগে 1 মাৰ্কস চাব লাগিব আমি 2 মাৰ্কস চাব লাগিব আমি 4 চাব লাগিব আৰু 6 চাব লাগিব গতিকে এইখিনি বিষয়ে মই কৈছো গতিকে নাম্বাৰ 1 চেপ্টাৰটোত কি আছে এটা বস্তু চাবা হোৱাট ইজ নেশন বিল্ডিং এণ্ড 3 চ্যালেঞ্জেস অফ নেশন বিল্ডিং এতিয়া চাবা এইটো এটা প্ৰশ্ন What is nation building? Basically, এনেকুৱা প্ৰশ্ন নাহে কিন্তু প্ৰশ্নটো অলপ বেলেগ ধৰণে আহে কোট 3 challenges of nation building এটো most common question এটো প্ৰায় আমাৰ অহা দেখা যায় গতিকে আমি ইয়াৰ ওপৰত আলোচনা কৰিব লাগিব তাৰ পিছত পাৰ্টিশন ভাৰতবৰ্ষৰ কি হৈছিল বাৰু পাৰ্টিশন হৈছিল কেতিয়া 1947 ত 1947 ৰ 15 আগষ্টত ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হল 14 ত কি হল পাকিস্তানৰ জন্ম হল এই যে টাইম পিৰিয়ড দিস ইজ নন এজ পাৰ্টিশন বা এটো বিভাজন বুলি কোৱা হয় তাৰ পিছত ডিসপ্লেসমেন্ট এন্ড ৰিহেবিলিটেশন সোয়া কেনেকে আতৰাই পঠোৱা হৈছিল এই যেটো পৰিবেশৰ সৃষ্টি হৈছিল সেই পৰিবেশক কেনেকে সেই যেটো পৰিবেশ হৈছিল পৰিবেশ কেনে ধৰণে নিৰাময় কৰা হৈছিল তাৰ ওপৰতো আলোচনা কৰাৰ ইয়াত আছে কনসিকুৱেন্সেস অফ পাৰ্টিশন যেটো ভাগ বিভাজন হৈছিল তাৰ তাৎপৰ্য কি আছিল তাৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে স্যাক্ৰিফাইস অফ মহাত্মা গান্ধী এতিয়া তোমালোকে চাবা যে আজিৰ ডেটত নিউ জেনাৰেশন বা ইয়ং জেনাৰেশনৰ বহুতে নাজানে মহাত্মা গান্ধীয়ে কিমান স্যাক্ৰিফাইস কৰিছিল কিন্তু আজি হয়তো মহাত্মা গান্ধীক কেতিয়াবা কোৱেশ্চন মাৰ্ক দি হুদা হয় যে তেও অমুকটো কিয় কৰিলে তেও কৰাৰ কাৰণে আজি এইখিনি হল নেভাৰ এভাৰ হেতু কেতিয়াও নহয় হেতু টাইমত তেও এক্সট্ৰিম লেভেলত স্যাক্ৰিফাইস কৰিছিল কাৰ কাৰণে ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্সৰ কাৰণে তোমালোকে জানি আচৰিত হবা মহাত্মা গান্ধীৰ কোনো ধৰণৰ পলিটিক্যাল আশা নাছিল ৰাজনৈতিক আশা বা আকাংক্ষা নাছিল এসপিৰেশন নাছিল তাৰ পিছত আমি চাব লাগিব ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট সোয়া 1947 ৰ আগত বৰ্তমান ভাৰতবৰ্ষৰ বহুতো অঞ্চল যিসমূহ অঞ্চল কি হৈছিল ৰজাৰ শাসিত আছিল সেই ৰজাৰ যিবিলাক শাসিত অঞ্চল এইবিলাকক কি কৰা হৈছিল ইন্টিগ্ৰেটেড এক লগ কৰা হৈছিল ইয়াৰ বিষয়ে তোমালোকে চাব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে ৰিঅৰ্গানাইজেচন অফ ষ্টেটছ কেতিয়া 1947 ৰ পিছত কেতিয়া ৰিঅৰ্গানাইজেচন অফ ষ্টেটছ কৰা হল কিহৰ ভিত্তিত কৰা হল ৰিঅৰ্গানাইজেচন যে কৰা হল ভিত্তি কি আছিল ধৰ্ম নেকি ভাষা নেকি কিহৰ ভিত্তিত কাষ্ট হ'ব পাৰে নেকি আমি ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব আৰু সৰ্দাৰ বল্লভভাই পেটেলৰ যিখিনি গুটেই তেওঁৰ স্যাক্ৰিফাইস আছিল সেইখিনি বিষয়ে আমি জানিব ইয়াত আমি বেসিক্যালি ইম্পৰ্টেন্টলি চাব লাগিব 3 চ্যালেঞ্জেস অফ নেশন বিল্ডিং তাৰ পিছত আমি চাব লাগিব কনসিকুৱেন্সেস অফ পাৰ্টিশন তাৰ পিছত চাব লাগিব আমি ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট আমি এই মেটাৰখিনি চাব লাগিব গতিকে আমি ইয়াত আমি চাও যে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি প্ৰথম চাম 1 মাৰ্কসৰ ক্ষেত্ৰত 1 মাৰ্কসৰ ক্ষেত্ৰত তোমালোকৰ আহিব পাৰে হোৱাট ইজ টু নেশন থিওৰি দ্বি জাতি তত্ত্ব কি 1940 দ্বি জাতি তত্ত্বৰ আবিৰ্ভাৱ হৈছিল এই প্ৰশ্নটোৰ উত্তৰ মনত ৰাখিবা কেতিয়াবা আহিব পাৰে দ্বি জাতি তত্ত্ব কেতিয়া আৰম্ভ হৈছিল 1940 চনত তাৰ পিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে কেনে ধৰণৰ যে why were the state recognized on linguistic basis in India in 1956 1956 চনত ভাৰতবৰ্ষত ৰাজ্য পুনৰ গঠন ভাষাৰ ভিত্তিত কিয় কৰা হৈছিল এই বিষয়ে প্ৰশ্ন উত্থাপন হ'ব পাৰে why and by whom was the trust with destiny
স্পিচ ডেলিভাৰ ট্ৰাষ্ট উইথ ডেষ্টিনি যেটো স্পিচ দিয়া হৈছিল এটো কোনে ডেলিভাৰ কৰিছিল কোনে প্ৰদান কৰিছিল তাৰ ওপৰতো প্ৰশ্ন হ'ব পাৰে তাৰ পিছত নেক্সট এটা মোস্ট ইম্পৰ্টেন্ট এটো অলপ ক্ৰিটিক্যালি প্ৰশ্নটো সোধা হয় যে হুইচ থিওৰি ওয়াজ বিহাইন্ড দ্য পাৰ্টিশন অফ ইন্ডিয়া ইন 1947 1947 যে ভাৰতৰ বিভাজন হ'ল সেই বিভাজনৰ সময়ছোৱাত যেটো থিওৰি তত্ত্ব আছিল কি তত্ত্ব আছিল মই অলৰেডি তোমালোকক কৈছো দ্বিজাতি তত্ত্ব কেতিয়াবা প্ৰশ্ন এনেকৈ আহিব পাৰে যে 1947 যে ভাৰতবৰ্ষ বিভাজন হ'ল কোনটো তত্ত্বৰ ভিত্তিত হ'ল on the basis of which theory হেতু কিহৰ ভিত্তিত টু নেশন থিওৰিৰ ভিত্তিত তাৰ পিছত আমি চাম যে 2 মাৰ্কছৰ ক্ষেত্ৰত আহিব পাৰে what do you mean by two nation theory অকনমান এক্সপ্লেইন কৰি তোমালোকে লিখিব লাগিব টু নেশন থিওৰি দ্বিজাতি তত্ত্ব সম্পৰ্কে দ্বিজাতি তত্ত্ব কিয় আবিৰ্ভাৱ হৈছিল কিয় গোটেই সিস্টেমটোৰ ওপৰত আমি জনাৰ প্ৰয়োজন এইটোৰ বিষয়ে 2 মাৰ্কছৰ ওপৰত আহিব পাৰে তাৰ পিছত আমি জানিবলগীয়া আৰু এটা বস্তু হ'ল mention any two challenges that India faced just after independence ভাৰতবৰ্ষই স্বতন্ত্ৰতা লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সন্মুখীন হোৱা যিকোনো দুটা প্ৰত্যাহ্বান সম্পৰ্কে এইটো চেপ্টাৰৰ পৰা আহিব পাৰে মই জনাত এইটো প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ টু নেশন থিওৰি প্ৰত্যাহ্বান এই দুটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণভাৱে তোমালোকে চাবা ম্যাক্সিমাম আহিব পাৰে ইয়াৰ পৰা তাৰ পিছত আমি যদি চাওঁ তেতিয়াহলে আৰু এটা প্ৰশ্ন আহিব পাৰে মই তোমালোকক কৈছিলো মানে প্ৰিন্সলি ষ্টেটৰ বিষয়ে ইয়াত বেসিক্যালি আমাৰ 2 মাৰ্কছৰ প্ৰশ্ন আমি মই মোৰ এসেসমেন্টৰ পৰা 2 মাৰ্কছৰ ভিতৰত বুলি ভাবো কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াত যে what was meant by princely state princely state বুলিলে কি বুজা তাৰ পিছত আহিব পাৰে how many princely states were there in India at the time of independence ভাৰতবৰ্ষৰ স্বতন্ত্ৰতা বা স্বাধীনতাৰ সময়ছোৱাত কিমানখন princely state আছিল অৰ্থাৎ ৰাজশাসিত অঞ্চল আছিল হেতু মই এনসাৰটো তোমালোকক জনাই দিছো 565 princely states 565 খন কি আছিল ৰাজশাসিত বা ৰজাশাসিত অঞ্চল আছিল এইটো 1 মাৰ্কছৰ বা প্ৰশ্ন হ'ব পাৰে তাৰ পিছত আমি চাওঁ কি হ'ব পাৰে ইয়াত এটা বস্তু সাবা সিগনিফিকেন্স কেনেকুৱা আৰ্টিকল 370 বুলি কলে আমি ডাইৰেক্টলি কানেক্টেড হম কৰ লগত জম্মু এণ্ড কাশ্মীৰ তোমালকে যদি ফাৰ্স্ট ইয়াৰত ইন্ডিয়ান কনস্টিটিউশন খন ভালকে পঢ়িছা ইয়াত বিশেষ জানিবলগীয়া আমাৰ একো নাই আৰ্টিকল 370 কি কৰিছিল যে আমি জানো আমাৰ ভাৰতবৰ্ষত কেৱল মাত্ৰ কি আছে এখন সংবিধান আছে হয়নে সেই সংবিধানখন আমি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই মানি চলিব লাগে প্ৰতিজন জনসাধাৰণে মানি চলিব লাগে ভাৰতবৰ্ষৰ গোটেই ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত অতে ইয়াত কিন্তু আৰ্টিকল 370 এ জম্মু কাশ্মীৰক কি কৰিছিল বাৰু স্পেশাল প্ৰভিজন দিছিল কি বাৰু যে ইণ্ডিয়াৰ পাৰ্লিয়ামেন্টত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত জম্মু এণ্ড কাশ্মীৰৰ লেজিসলেটিভ এছেম্বলিয়ে গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে যদি নকৰে তেতিয়া হলে তেওলোকে এটো আইন ভংগ কৰা নুবুজাব অৰ্থাৎ তেওলোকে তেওলোকৰ কাৰণে নিজে নিজৰ আইন ক্ৰিয়েট কৰিব পাৰে বুজি পালানে বস্তুটো তেওলোকে কি কৰিব পাৰে নিজৰ কাৰণে আইন প্ৰণয়ন কৰিব পাৰে অৰ্থাৎ তেওলোকক কি দিয়া আছিল অটোনমি দিয়া আছিল তেওলোকক আৰু সেই অটোনমিৰ ভিত্তিতে কাশ্মীৰ কি হৈছিল ইণ্ডিয়াৰ লগত ইন্টিগ্ৰেটেড হৈছিল মানে এই গোটেই সিস্টেমটোত আমি এই বস্তুখিনি জনাৰ প্ৰয়োজন আছে আৰু ইয়াৰ ওপৰতো কি হ'ব পাৰে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত যদি আমি চাওঁ যেহলে আমি দেখা পাম যে আৰু ইয়াত এটা বস্তু চাবা যে আফটাৰ পাৰ্টিশন যেটো হিন্দু ৰুলাৰ আছিল জনে আমাৰ ইণ্ডিয়াৰ লগত কি কৰিছিল এটা ট্ৰিটি সাইন কৰিছিল হে ৰজাজনৰ নাম আহিব পাৰে এটো মনত ৰাখিবা ৰাজা হৰি সিংয়ে কি কৰিছিল চুক্তি স্বাক্ষৰিত কৰি ভাৰতবৰ্ষৰ যেটো ইউনিয়নৰ হৈতে কাশ্মীৰক একগোট কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ তেতিয়া হলে এনেকুৱা প্ৰশ্ন আহিব পাৰে যে হাউ ডিড দ্য ষ্টেট অফ হায়দৰাবাদ বিকাম এ পাৰ্ট অফ দ্য ইণ্ডিয়ান ইউনিয়ন আফটাৰ পাৰ্টিশন ভাৰতবৰ্ষৰ বিভাজনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ বিভাজনৰ পৰৱৰ্তী মানে আফটাৰ ইন্ডিপেন্ডেন্স পৰৱৰ্তী পৰ্যায়ত কি হয় হায়দৰাবাদ কেনেকে ভাৰতবৰ্ষৰ হৈতে একত্ৰিত হ'ল হেতুৰ বিষয়ে প্ৰশ্ন উত্থাপন হ'ব পাৰে এই সমগ্ৰ প্ৰশ্নৰ উত্তৰবিলাক আমি পাইথাগোৰাছ ক্লাছেছৰ অনলাইন ৱেবসাইটত আমি আগতেও প্ৰভাইড কৰিছো আমাৰ ইয়াত কৰা ষ্টুডেন্টে এটো সম্পৰ্কে বহুত ভালকে জানে মই তেওঁলোকক বুজাই থৈছো গতিকে তোমালোকে ইয়াৰ এনচিআৰটি কিতাপখনত পাই যাবা এনচিআৰটি কিতাপত এক্স্যাক্টলি দিয়া না থাকিব পাৰে অলপমান বনাই ল'ব লাগিব তবে এইখিনি বস্তু অলপ ইম্পৰ্টেন্টলি চাবা
তাৰ পিছত যদি আমি চাও তেতিয়া হলে মেইন প্ৰশ্ন এতিয়া আমি যেটো 6 মাৰ্কছৰ চাব লগা আছে 4 মাৰ্কছৰ চাব লগা আছে আমি তেতিয়া চাও 4 মাৰ্কছৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে এতিয়া আমি ইয়াত চাম describe the outcome of states reorganization commission appointed in 1953 1953 চনৰ state reorganization ৰাজ্য পুনৰ্গঠন আয়োগৰ কি আছিল আউটকাম ৰিজাল্ট কি আছিল তেওঁলোকৰ ৰিজাল্ট অৰ্থাৎ ফলাফল কি আছিল এই সম্পৰ্কে 4 নম্বৰ কাৰণে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত আমি চাও যে 6 মাৰ্কছৰ কাৰণে কেনে প্ৰশ্ন আহিব পাৰে আৰু ৰবা 1 মিনিট মই আৰু এটা প্ৰশ্ন তোমালোকক কৈ যাও যেটো মোস্ট ইম্পৰ্টেন্টলি আহিব পাৰে এটো হল describe briefly any four problem faced in the process of partition of India ভাৰতবৰ্ষই স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত আমি অলৰেডি পঢ়িলো এতিয়া ভাৰতবৰ্ষই স্বাধীনতাৰ সময়ছোৱাত এই প্ৰশ্নটোৱে কি কৰে আমাৰ মাজত প্ৰবলেম ক্ৰিয়েট কৰে এটা প্ৰশ্ন হল after independence কেনে ধৰণৰ প্ৰবলেম ফেস কৰিছিল after independence বিভিন্ন প্ৰবলেম ফেস কৰিছিল ধৰি লোৱা ensure development establish democracy তাৰ পিছত হৈ গল আমাৰ to reorganize the states ৰাজ্যসমূহ পুনৰ্গঠন গণতন্ত্ৰ প্ৰতিষ্ঠা উন্নয়নমূলক কাৰ্য কি ধৰণে উন্নয়ন কৰা হ'ব এই ধৰণৰ প্ৰবলেম বিলাক আছিল কিন্তু যেতিয়া পাৰ্টিশন চলি আছিল যেতিয়া বিভাজনৰ চিন্তা চৰ্চা কৰা হৈছিল বা কাৰ্যসমূহ আৰম্ভ কৰা হৈছিল সেই সময়ত কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল কেনে ধৰণৰ প্ৰবলেম ফেস কৰিছিল এই সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ'ব পাৰে আৰু এই প্ৰশ্নটো 4 মাৰ্কছৰ আহাৰ ম্যাক্সিমাম আশা আছে তাৰ পিছত আমি 6 লৈ আগবাহু এটো চেপ্টাৰৰ 6 নম্বৰ প্ৰশ্ন কেনে ধৰণে আহিব পাৰে আমি ইয়ালে আগবাহু এটা কথা মনত ৰাখিবা মই যিখিনি প্ৰশ্ন কৈছো একদম সাবাই সাবা লগতে আমাক এনসিআৰডি বুকখন চাবা কিন্তু অ্যাসেসমেন্ট মই বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি এটা অ্যাসেসমেন্ট ক্ৰিয়েট কৰিছো যাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব পাৰে গতিকে মোৰ কষ্টৰ বিনিময়ত এটো আহিছে গতিকে এই বস্তুখিনি গুৰুত্বপূৰ্ণ সহকাৰে চাবলে মই তোমালোকক কৈছো তাৰ পিছত আমি চাও যে প্ৰশ্ন 6 মাৰ্কছৰ ক্ষেত্ৰত কি আহিব পাৰে যে explain any two causes of partition of India in 1947 এটো বাৰু ঠিক আছে causes of partition of India causes what were the consequences of partition of India in 1947 ৰ যেটো পাৰ্টিশন হৈছিল ভাৰতবৰ্ষৰ বিভাজন হৈছিল সেই বিভাজনৰ সময়ছোৱাৰ যেটো কাৰ্য তাৰ কনসিকুৱেন্স তাৰ ফলাফল বা তাৎপৰ্য কি আছিল এটো 6 মাৰ্কছৰ কাৰণে আহিব পাৰে গতিকে এই বস্তুখিনি তোমালোকে গুৰুত্ব সহকাৰে চাবা বুলি মই আশা কৰিছো ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে আমি দেখা পাম যে আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যে হোৱাট ওয়াজ দা ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশন যে ষ্টেট ৰাজ্য পুনৰ্গঠন আয়োগ কি আছিল ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আহিব পাৰে হোৱাট ওৱেৰ ইটস ইম্পৰ্টেন্ট ৰিকমেন্ডেশন ৰাজ্য পুনৰ্গঠন আয়োগে যেটো তেওঁলোকৰ ৰিকমেন্ডেশন তেওঁলোকে যেটো আমাক উপায় দিছিল উপায়সমূহৰ সবতকে গুৰুত্বপূৰ্ণ উপায়সমূহ কি আছিল এই সম্পৰ্কে তোমালোকৰ 6 মাৰ্কছৰ কাৰণে আহিব পাৰে এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ নিশ্চয় তোমালোকক মই কৈছো যাতে তোমালোকে গুৰুত্ব সহকাৰে এইখিনি কথা লুৱা তাৰ পিছৰ পৰ্যায়ত যদি আমি চাও যে explain any three challenges faced by India at the time of its independence so time of its independence স্বাধীনতাৰ সময়ছোৱাত to save the nation ৰাষ্ট্ৰখন কি দৰে গঠন কৰা হ'ব তাৰ পিছত হল to establish democracy মই অলৰেডি কৈছো যে ভাৰতবৰ্ষৰ সেই সময়ছোৱাত কেৱল মাত্ৰ অ্যাসেসমেন্টে কয় 9% পপুলেশন কি আছিল লিটাৰেট আছিল গতে 91% ইলিটাৰেট পপুলেশন থকা এখন ৰাষ্ট্ৰত কেনে দৰে গণতন্ত্ৰ সম্পৰ্কে মানুহক কি কৰিব আখা বা গণতন্ত্ৰ সম্পৰ্কে এক বিভিন্ন ধৰণৰ ভিত্তি প্ৰদৰ্শন কৰিব এই বস্তুটো এটা ডাঙৰ প্ৰবলেম থিয় দিছিল তো ensure development যিখন ৰাজ্যত ইমান নিৰক্ষৰ ব্যক্তি আছিল যিখন ৰাষ্ট্ৰত তাত কেনে ধৰণে উন্নয়নমূলক কাৰ্যসূচী হাতত লব এইয়াও আছিল এক ডাঙৰ অসুবিধা বা চ্যালেঞ্জ বুলি ক'ব পাৰো ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট এই যে ৰাজশাসিত অঞ্চলবিলাক আছিল তেওঁলোকক কি দৰে ভাৰতবৰ্ষৰ সৈতে ইন্টিগ্ৰেট কৰিব এটো আছিল এটা ডাঙৰ প্ৰত্যাহ্বান গতে এই ধৰণৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈছিল তাৰ পিছত আমি এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে 6 ৰ কাৰণে চাবা এটো কাশ্মীৰ ৰিলেটেড ডিসকাস দা প্ৰবলেম ৰিলেটেড টু কাশ্মীৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যেটো সম্পৰ্ক ৰিলেশন হেতুত কাশ্মীৰে কেনেকে ফেক্টৰ হিচাপে কাৰ্য সম্পাদন কৰে
অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰে কেনে ধৰণেৰে এটা উপাদান বা উৎস হিচাপে কাৰ্য সম্পাদন কৰে দুয়োটা ৰাষ্ট্ৰৰ মাজৰ দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত ইয়াত আমি কেইটামান বস্তু স্পষ্টভাৱে লিখিম যে ইয়াত আমি 4টা পইণ্ট যদি আমি লিখি দিওঁ মই এনেই তোমালোকক বুজি পাবৰ কাৰণে হৰুকে কৈ দিছোঁ বহুতে হয়তো ইয়াৰ ওপৰত তোমালোকে বিচাৰি নাপালেও আমাৰ ওচৰত বিভিন্ন উপায় আছে আমি তোমালোকক বুজাই আছোঁ মই লাহে লাহে চাই থাকা এক্সেছিজম টু ইণ্ডিয়া ভাৰতবৰ্ষৰ হৈতে কেনেদৰে এক্সেছ কৰিব পাৰি নাম্বাৰ 2 আৰ্টিকল 370 এণ্ড ইটছ পলিটিকেল কনচিকুৱেন্স আৰ্টিকল 370 দ্বাৰা তাৰ জনসাধাৰণৰ লাভান্বিত হৈছিল নে কেৱল মাত্ৰ ৰাজনৈতিকভাৱে লাভান্বিত হৈছিল তাৰ পিছত যদি চাওঁ ইমাৰ্জেন্স অফ টেৰৰিজম সোৱা কাশ্মীৰ এটা ফেক্টৰ হিচাপে লৈ পাকিস্তানে যথেষ্ট সংখ্যক সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰা দেখা যায় কুটাঘাতমূলক কাৰ্যকলাপ সংগঠিত কৰা দেখা যায় কোৰ্ট কাশ্মীৰৰ জনসাধাৰণৰ ব্ৰেইন কি কৰে ওয়াশ কৰি তাৰ পিছত চাওঁ ইন্টাৰ ৰিজনেল ডিসপিউট এতিয়া চাবা যে কি হয় এই যে কাশ্মীৰৰ যেটো ইন্টাৰ ৰিজনেল ডিসপিউট হয় কনফ্লিক্ট হয় বিভিন্ন ধৰণৰ সংঘাত হয় ইউ এটা ফেক্টৰ হিচাপে কাৰ্য সম্পাদন কৰে এই প্ৰবলেমছ বিলাক কি হয় আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক বিশেষভাৱে কি কৰে প্ৰবলেম হিচাপে থিয় দিয়ে আমি এই চেপ্টাৰটোৰ পৰা বিশেষভাৱে জানিবলগীয়া প্ৰশ্ন এইখিনি আছিল আমি এতিয়া কোলে যাম আমি নেক্সট চেপ্টাৰলৈ যাম গতিকে আমি ফাৰ্স্ট চেপ্টাৰত আমি কেনে ধৰণৰ প্ৰশ্ন পালো যে নেশন বিল্ডিংৰ চ্যালেঞ্জেছ পঢ়িব লাগিব আমি আফটাৰ পাৰ্টিশনৰ আমি বিভিন্ন ধৰণৰ প্ৰবলেমছ পঢ়িব লাগিব আমি কনসিকুৱেন্সেস অফ পাৰ্টিশন পঢ়িব লাগিব ইন্টিগ্ৰেশন অফ প্ৰিন্সলি ষ্টেট সেই সময়ত কিমানখন প্ৰিন্সলি ষ্টেট আছে পঢ়িব লাগিব টু নেশন থিওৰি কি পঢ়িব লাগিব টু নেশন থিওৰি কেতিয়া আবিৰ্ভাৱ হৈছিল এই সম্পৰ্কীয় আমি জানিব লাগিব মই এই চেপ্টাৰত দিয়া প্ৰশ্নসমূহ তোমালোক অতি গুৰুত্বপূৰ্ণভাৱে চাবা ইয়াৰ পৰা 6 মাৰ্কস আহিব টোটেল আমি পৰৱৰ্তী পৰ্যায়ত আমি নাম্বাৰ 2 চেপ্টাৰলৈ যাওঁ era of one party dominance ইয়াৰ পৰাও 6 মাৰ্কস আহিব গতিকে আমি সেম থিওৰি ফলো কৰিম 1 ৰ বাবে পঢ়িম 2 ৰ বাবে 1 2 4 6 ৰ বাবে আমি পঢ়িম দে ইয়াত কি আছে চ্যালেঞ্জেছ অফ বিল্ডিং ডেমক্ৰেসি যে চ্যালেঞ্জেছ অফ বিল্ডিং ডেমক্ৰেসি আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰত্যাহ্বান আৰম্ভ হৈছিল কংগ্ৰেছ ডমিনেন্স ইন ফাৰ্স্ট 3 জেনাৰেল ইলেকশন সো প্ৰথম এটো নেশন বা তোমাৰ চ্যালেঞ্জেছ অফ ডেমক্ৰেসি এটো ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু ওপৰে ওপৰে আমি চাবই লাগিব কিন্তু ইয়াত একেবাৰে গুৰুত্বপূৰ্ণ মই জনাত 99.99% আহিব কি আহিব কংগ্ৰেছ ডমিনেন্স ইন ফাৰ্স্ট 3 জেনাৰেল ইলেকশন এটো একদম কমন প্ৰশ্ন যে কংগ্ৰেছ ডমিনেন্স কংগ্ৰেছ দলৰ আমাৰ লোকসভা ইলেকশনৰ সময়ত আমাৰ প্ৰথম ইলেকশন কেতিয়া হৈছিল 1951-52 হেই তেতিয়াৰ পৰা আমাৰ 1956 1971 এই তিনটা জেনাৰেল ইলেকশনত আমাৰ কংগ্ৰেছ দলৰ ডমিনেন্স অৰ্থাৎ হেজেমনি কংগ্ৰেছ দলৰ কি আছিল সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হ'ব তাৰ পিছত কেৰালা সম্পৰ্কে আমি জানো কেৰালাত কি আছে হাইয়েষ্ট লিটাৰেসি ৰেট আছে কেৰালাৰ ইলেকশনটো অলপ ডিফাৰেন্ট হয় তাৰ পিছত ভাৰতীয় জনসংঘ সোশ্যালিষ্ট পাৰ্টি কমিউনিষ্ট পাৰ্টি এই সম্পৰ্কে আমি অলপমান পঢ়িব লাগিব এই চেপ্টাৰটো সবতকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল কংগ্ৰেছ ডমিনেন্স ইন ফাৰ্স্ট 3 জেনাৰেল ইলেকশন চাও আহা আমি কেনে ধৰণৰ প্ৰশ্নবিলাক আহে 1 মাৰ্কছত কি আহে 2 মাৰ্কছত আৰু 4 আৰু 6ত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে মই কৈছো তোমালোকে যিমান পাৰা চেষ্টা কৰিবা নাম্বাৰ 1ত আমি যদি চাও হু ওয়াজ দা ফাউন্ডাৰ অফ ভাৰতীয় জনসংঘ এতিয়া চাবা আজিৰ ডেটত তুমি যদি আসাম পলিটিক্স চোৱা তে এজন ব্যক্তিৰ নাম খুব উচ্চাৰিত হয় আমাৰ বিজেপি দলৰ নেতাসকলৰ মুখত তেৱে হল ভাৰতীয় জনসংঘৰ আবিৰ্ভাৱ বা সৃষ্টিকৰ্তা ভাৰতীয় জনসংঘ তাৰ পৰাই কিহৰ জন্ম হল ভাৰতীয় জনতা পাৰ্টি প্ৰথমতে ভাৰতীয় জনসংঘ হিচাপে নামকৰণ কৰা আছিল গতিকে বিজেএছ বুলি আছিল আৰু ইয়াৰ আমি যদি সৃষ্টিকৰ্তা কোন চাও শ্যামা প্ৰসাদ মুখাৰ্জী তেও কি কৰিছিল ভাৰতীয় জনসংঘৰ তেও সৃষ্টি কৰিছিল কিমান চনত 1951 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি চাও হুইচ পাৰ্টি ইমাৰ্জড এজ সেকেন্ড লাৰ্জেষ্ট পাৰ্টি ইন দা ইলেকশন অফ 1952 1952 চনৰ সাধাৰণ নিৰ্বাচনত কোনটো দলে অত্যাধিক সংখ্যাগৰিষ্ঠতা বা সেকেন্ড লাৰ্জেষ্ট অত্যাধিক সংখ্যাগৰিষ্ঠতা কংগ্ৰেছে পাইছিল সেকেন্ড দ্বিতীয় সংখ্যাগৰিষ্ঠতা কোনে লাভ কৰিছিল আৰু কি সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হ'ব পাৰে আৰু তাত তোমালোকে স্পষ্টভাৱে লিখিব লাগিব কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া তাৰ পিছত আমি চাও কি আহিব পাৰে যে
নেম দ্য ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি কংগ্ৰেছৰ যিটো সমাজবাদী পাৰ্টি আছিল ইয়াৰ ফাউণ্ডাৰ কোন সৃষ্টিকৰ্তা কোন এই সম্পৰ্কে আমাৰ আহিব পাৰে হোৱাট ৱেৰ দ্য ইলেকশ্যন চিম্বলছ অফ দ্য কংগ্ৰেছ পাৰ্টি এণ্ড ভাৰতীয় জনসংঘ ইন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন আমাৰ ভাৰতীয় জনসংঘ আৰু কংগ্ৰেছ পাৰ্টিৰ প্ৰথমবাৰ নিৰ্বাচন যেতিয়া তেওঁলোকে খেলিছিল ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন তেতিয়া তেওঁলোকৰ জাতীয় প্ৰতীক কি আছিল এই সম্পৰ্কে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত আমি লাহে লাহে চাওঁ যে 2 মাৰ্কছৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে এতিয়া 2 মাৰ্কছৰ ক্ষেত্ৰত আমি প্ৰথম কৈ লওঁ 2 মাৰ্কছত ইন্টিগ্ৰেটেড ওৱান পাৰ্টি ডমিনেন্স বুলি আহিব পাৰে তোমালোকৰ ওৱান পাৰ্টি ডমিনেন্স বা ওৱান পাৰ্টি সিস্টেম একদলীয় যেটো বা প্ৰাধান্যতা বা একদলীয় ব্যৱস্থা বুলিলে কি বুজায় এই সম্পৰ্কে প্ৰশ্ন আহিব পাৰে এটো চাবা এই বস্তুটো কেতিয়াবা 1 মাৰ্কছত আহে কেতিয়াবা 2 মাৰ্কছত অহা পৰিলক্ষিত হয় আমি যদি নেক্সট চাও আমি কেনে ধৰণৰ 2 মাৰ্কছৰ প্ৰশ্নলে আমি আগবাহু আমি 2 মাৰ্কছত কেনে ধৰণৰ বস্তু পাম হাউ ডিড দ্য ডমিনেন্স অফ কংগ্ৰেছ পাৰ্টি ইন ফাৰ্ষ্ট 3 জেনেৰেল ইলেকশ্যন হেল্প ইন এষ্টাব্লিছিং ডেমক্ৰেটিক সেটআপ ইন ইণ্ডিয়া ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তিনি কংগ্ৰেছ ডমিনেন্স যেটো কংগ্ৰেছৰ কি আছিল প্ৰাধান্যতা আছিল ইয়ে কেনে ধৰণে কাৰ্য সম্পাদন কৰিছিল বা কেনে ভূমিকা পালন কৰিছিল এই সম্পৰ্কে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে হাইলাইট এনি টু ফিচাৰ্স অফ আইডিওলজি অফ ভাৰতীয় জনসংঘৰ দুটা কি কৰিব কৈছে আইডিওলজি ভাৱ আদৰ্শ তোমালোকক হাইলাইট মানে উল্লেখ কৰিব কৈছে কেতিয়াবা প্ৰশ্নটো হাইলাইট নাহি মেনশন বুলিও আহিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ mention the major differences of ideology of that Congress and ভাৰতীয় জনসংঘ আৰু কংগ্ৰেছৰ মাজত কি ভাৱ আদৰ্শমূলক পাৰ্থক্য আছিল এই সম্পৰ্কে উল্লেখ কৰিবলৈ আহিব পাৰে তাৰ পিছত আহিব এটো মোস্ট কমন 2 মাৰ্কছত এটো হল what was the election commission of when was the election commission of India set up এটো হল এটা কোৱেশ্চন মাৰ্ক দি দিব who was its first chief election commissioner তুমি চাবা যে ইলেকশন কমিশন কেতিয়া সেট আপ কৰা হৈছিল 1950 আৰু ফাৰ্স্ট ইলেকশন কমিশনাৰ কোন আছিল এটো আমি একদম জনা প্ৰয়োজন সুকুমাৰ সেন এটো একেবাৰে অত্যন্ত জনাৰ দৰকাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি চাম যে হাউ ডিড দ্য কংগ্ৰেছ পাৰ্টি সাকসিডেড ইন মেইনটেইনিং ইটস ডমিনেন্স till 1967 1967 চনলৈকে কংগ্ৰেছ দলে নিজৰ আধিপত্য কি দৰে পখাৰিত কৰি ৰাখিছিল এই সম্পৰ্কে 2 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে তাৰ পিছত আমি লাহে লাহে যদি চাওঁ তেতিয়া হলে আমি দেখা পাম যে আইৰা অতি গুৰুত্বপূৰ্ণ আমাৰ মাজত প্ৰশ্ন আহে 2 নম্বৰৰ কাৰণে এটো হল মেনশন এনি টু ডিফাৰেন্সেস বিটুইন সোশিয়েলিষ্ট এণ্ড ন্যাশনালিষ্ট পাৰ্টি যে ৰাষ্ট্ৰীয় আৰু সমাজবাদী দলৰ মাজৰ যে কোনো দুটা কি কৰা পাৰ্থক্য উল্লেখ কৰা আৰু একেবাৰে গুৰুত্বপূৰ্ণ 2 মাৰ্কছত এবাৰ আহিব বুলি ধৰিব পাৰা এটো হোৱাট ইজ মিন বাই কোয়ালিশন গভৰ্নমেন্ট সংযুক্ত চৰকাৰ বুলিলে কি বুজা এই সম্পৰ্কে 2 নম্বৰত আহিব পাৰে গতিকে আমি এতিয়ালৈকে চালো 1 মাৰ্কছ এণ্ড 2 মাৰ্কছ এতিয়া আমি গতি কৰিম 4 মাৰ্কছৰ ক্ষেত্ৰত আমি 4 মাৰ্কছত চিন্তা কৰিম কি প্ৰশ্ন আহিব পাৰে এটা 4 মাৰ্কছৰ ক্ষেত্ৰত প্ৰথম গুৰুত্বপূৰ্ণ প্ৰশ্ন হাউ was one party dominance of India different from the other examples of one party dominance in the world ভাৰতবৰ্ষৰ একদলীয় প্ৰাধান্যতা অন্য বিশ্বৰ অন্য ৰাষ্ট্ৰৰ একদলীয় প্ৰাধান্যতাৰ তুলনাত কি দৰে পৃথক উল্লেখ কৰা এই ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে এতিয়া তোমালোকৰ মনত এনে ধৰণৰ ভাৱনা আহিব যে এনে ধৰণৰ প্ৰশ্নবিলাকটো আমাৰ এনচিআৰটি বুকত উল্লেখ কৰা নাই আছে তুমি কনসেপ্ট বুজিব লাগিব বুজিলানে কনসেপ্ট বুজিলে তুমি বনাই লিখিব পাৰিবা আমি আমাৰ পাইথাগোৰাছ ক্লাसेसৰ ষ্টুডেন্টক এই সম্পৰ্কে ধুনিয়াকে নোট প্ৰদান কৰিছো আৰু বুজাইও দিছো তাৰ পিছত আমি চাওঁ এক্সপ্লেইন এনি 4 ৰিজনস ফৰ দা ডমিনেন্স অফ কংগ্ৰেছ পাৰ্টি ইন দা ফাৰ্স্ট 3 জেনেৰেল ইলেকশ্যন সোৱা কংগ্ৰেছ দলৰ যে প্ৰথম 3টা লোকসভা নিৰ্বাচন বা সাধাৰণ নিৰ্বাচনত ডমিনেন্স আধিপত্য পখাৰ কৰিব পাৰিছিল ইয়াৰ মূল কাৰক কি আছিল এই সম্পৰ্কে কেতিয়া কোড আহিব পাৰে আমাৰ 2 মাৰ্কছত আহিব পাৰে কেতিয়াবা আমি 4 মাৰ্কছত অহা পৰিলক্ষিত এটো 4 মাৰ্কছত আহিব বুলি ধৰিলৱা তাৰ পিছত প্ৰশ্ন আহিব পাৰে এক্সপ্লেইন এনি 4 প্ৰবলেমছ বিফৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া ফৰ হোল্ডিং ফাৰ্স্ট জেনেৰেল ইলেকশ্যন চোৱা আমি অলৰেডি কৈছো যে 9% পপুলেশন আছিল লিটাৰেট গতিকে 1950 চনত
আমাৰ ইলেকশ্যন কমিশ্যন গঠন কৰি ইলেকশ্যন কমিশ্যনে 1951ত ইলেকশ্যন পাতিবলৈ কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই সম্পৰ্কেও প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ গতিকে আমি ইয়াত 4 নম্বৰৰ বিশেষভাৱে চাবলগীয়া এনে ধৰণৰ প্ৰশ্নবিলাক আছে তাৰ পিছত আহিব পাৰে ব্ৰিফলি এক্সপ্লেইন দ্য ৰোল অফ অপজিশ্যন পাৰ্টিজ ইন ইণ্ডিয়া ভাৰতবৰ্ষত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰা এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণভাৱে চাবা এটো আহাৰ চান্সেছ আছে তাৰ পিছত আমি যদি চাওঁ লাহে লাহে আমি দেখা পাম যে আমি 6 মাৰ্কছৰ ফালে গৈ আছো গতিকে 6 নম্বৰত একেবাৰে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন এটো হ'ল ফৰ এ লং টাইম কংগ্ৰেছ পাৰ্টি হেড বিন এ সোশিয়েল এণ্ড আইডিঅলজিক্যাল কোয়ালিশন ভাৰতবৰ্ষত কংগ্ৰেছ দলে এটা সোশিয়েল এটা সামাজিক আৰু আইডিঅলজিক্যাল ভাৱ আদৰ্শমূলক এটা কোয়ালিশন সংযুক্ত হৈ আছে ইয়াৰ সম্পৰ্কে তুমি কি জানা ব্যাখ্যা কৰা বুলি 4 নম্বৰ 6 নম্বৰৰ কাৰণে প্ৰশ্ন আহিব পাৰে কেতিয়াবা 4 নম্বৰৰ কাৰণে আহাৰ আশা আছে তাৰ পিছত আহিব এনালাইজ দ্য ৰিজনছ ফৰ দ্য ডমিনেন্স অফ কংগ্ৰেছ পাৰ্টি ইন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন মই অলৰেডি তোমালোকক কৈছোঁ 4 নম্বৰৰ কাৰণে কেতিয়াবা এইটো প্ৰশ্ন 6 নম্বৰৰ কাৰণে অহা পৰিলক্ষিত হয় তাৰ পিছত আমি একেবাৰে লাষ্ট যদি এটা প্ৰশ্ন চাওঁ এটো অত্যন্ত গুৰুত্বপূৰ্ণ এটো চাব লাগিব এক্সপ্লেইন হাউ দ্য জেনেৰেল ইলেকশ্যন অফ 1952 in India were a landmark in the history of democracy all over the world 1952 চনৰ যেটো আমাৰ ইলেকশ্যন পতা হৈছিল এই ইলেকশ্যনটোৱে গোটেই ভাৰতবৰ্ষ নহয় কেৱল মাত্ৰ বিশ্বৰ যেটো হিষ্ট্ৰী বিশ্বৰ ইতিহাসত কি দৰে এক প্ৰলেপ এক ফুটপ্ৰিন্ট ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছিল এই সম্পৰ্কে লিখিবলৈ আহিব পাৰে গতিকে আমি এইটো চেপ্টাৰৰ পৰা বিশেষভাৱে চাবলগীয়া প্ৰশ্ন এইখিনি আছিল গতিকে আমি ফাৰ্স্ট চেপ্টাৰৰ পৰা 6 আহিব সেকেন্ড চেপ্টাৰৰ পৰা 6 আহিব আমি এতিয়া নেক্সট পৰ্যায়ত পৰৱৰ্তী পৰ্যায়ত যাওঁ পৰৱৰ্তী পৰ্যায়ৰ চেপ্টাৰটো ইমান দীঘলীয়া চেপ্টাৰ নহয় আমি তথাপিও কিন্তু অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ কিয় গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা 6 মাৰ্কছ আহিব গতিকে ইয়াত কি আছে আইডিয়ালছ অফ ডেভেলপমেন্ট প্লেনিং কমিশ্যন ফাৰ্স্ট 5 ইয়াৰ প্লেন এটা এটা বস্তু মনত ৰাখিবা কিন্তু ইয়াত প্লেনিং কমিশ্যনৰ বিষয়ে আহিব ফাৰ্স্ট 5 ইয়াৰ প্লেনৰ বিষয়ে প্ৰশ্ন আহিব গতিকে ইয়াত কেনে ধৰণৰ প্ৰশ্ন আহে মই তোমালোকক নৰমালি কৈ গৈছো গতিকে ইয়াত আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে হোৱাট ওয়াজ বম্বে প্লেন অসমীয়াটো কি আহে বম্বে পৰিকল্পনা কি এটো 1 বা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে হু ওয়াজ পপুলাৰলি নন এজ দা মিল্কম্যান অফ ইণ্ডিয়া এটো একদম গুৰুত্বপূৰ্ণ ম্যাক্সিমাম ৰিপিটেড প্ৰশ্ন এটো যে ভাৰতবৰ্ষৰ দুগ্ধ মানৱ হিচাপে কাক জনা যায় তাৰ পিছত আমি চাওঁ যে কি আহিব পাৰে যে আমি 2 মাৰ্কছলৈ গুছি যাম লাহেকে ডিফাৰেন্সিয়েট বিটুইন দ্য ক্যাপিটালিষ্ট এণ্ড সোশিয়েলিষ্ট মডেল অফ ডেভেলপমেন্ট সোৱা আমাৰ যদি তোমালোকে আগৰ ক্লাছবিলাক চাইছা আমাৰ পাইথাগোৰাছ ক্লাছেছৰ তেতিয়া আমি ইয়াত ক্যাপিটালিজম আৰু সোশিয়েলিজম সম্পূৰ্ণ দুটা ৰূপত আমি বিভেদ কৰি দেখুৱাইছো ক্যাপিটালিজমে কেৱল মাত্ৰ মালিকী সত্ত্বৰ ওপৰত ডিপেন্ডেন্ট তাত কোনবা এজন পাৰ্টিকুলাৰ ব্যক্তি কি হ'ব মালিক কিন্তু সোশিয়েলিজমত কোনো ধৰণৰ এসেট স্টেট অৰ্থাৎ ৰাষ্ট্ৰৰ সম্পদসমূহৰ গৰাকী কেৱল মাত্ৰ ৰাষ্ট্ৰ কোনো মানুহ নহয় গতিকে এনে ধৰণৰ ডিফাৰেন্সৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমি দেখা পাম যে ডিফাৰেন্সিয়েট বিটুইন দ্য মেইন অবজেক্টিভ অফ ফাৰ্স্ট এণ্ড দ্য সেকেন্ড 5 ইয়াৰ প্লেন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মাজত পাৰ্থক্যসমূহ উল্লেখ কৰিব আহিব পাৰে ইয়াতে মই তোমালোকক ইন্টিগ্ৰেটেড কৰি কৈ থওঁ কেতিয়াবা প্ৰশ্ন আহে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অবজেক্টিভ কি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অবজেক্টিভ কি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত কেতিয়াবা প্ৰশ্ন আহিব পাৰে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অবজেক্টিভ সমূহ কি আমি ইয়াত আৰু এটা বস্তু জনাৰ দৰকাৰ হোৱাট ইজ গ্ৰীণ ৰিভলিউচন গম পালা হেউজ বিপ্লৱ কি আৰু হেউজ বিপ্লৱৰ মেৰিটছ এণ্ড ডিমেৰিটছ হেউজ বিপ্লৱৰ ইতিবাচক পৰিণতি আৰু নেতিবাচক পৰিণতি তাৰ পিছত আমি চাওঁ কি আহিব পাৰে which are the two models of development যে উন্নয়নৰ দুটা মডেল কি আছিল উন্নয়নৰ দুটা ওয়ে কি আছিল ধাৰা কি আছিল এই প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত আমি লাহেকে চাম আমি 4 মাৰ্কছলৈ গতি কৰো mention the major outcomes of Indian model of mixed economy ইণ্ডিয়াৰ যেটো আমাৰ mixed economy বুলি ক'লে আমি কি বুজো Capitalism plus socialism গম পালানে দুয়োটা মিক্স সেই কাৰণে প্রাইভেট কলেজ আছে গভর্নমেন্ট কলেজ আছে প্রাইভেট মেডিকেল আছে গভর্নমেন্ট মেডিকেল আছে নে নাই গতি এই যে দুটা বস্তু মিক্সাৰ হৈ আছে আমাৰ ইয়াত দ্যাট ইজ মিক্সড ইকোনমি গতি মিক্সড ইকোনমিৰ কি হদিছে তোমালোকক যে মেজৰ আউটকামস হদিছে মূল ৰিজাল্ট হদিছে ফলাফল সম্পৰ্কে উল্লেখ কৰিবলৈ কৈছে
এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পিছত আহিব পাৰে which two models of modern development were there before India এই বুলিও আহিব পাৰে যে বৰ্তমান সময়ছোৱাত ভাৰতবৰ্ষৰ উন্নয়নৰ দুটা মূল ডেভেলপমেন্ট পলিসি কি তাৰ পিছত আমি আৰু এটা বস্তু চাব লাগিব মই অলৰেডি তোমালোকক কৈছো গ্ৰীণ ৰেভলিউচনৰ পজিটিভ এণ্ড নেগেটিভ কনসিকুৱেন্সেস বা মেৰিটস এণ্ড ডিমেৰিটস হাউ ওয়াজ দ্য প্লেনিং কমিশন অফ ইণ্ডিয়া সেট আপ ভাৰতবৰ্ষত যে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল এই পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল কেনেকৈ গঠন কৰা হৈছিল তাৰ পিছত আমাৰ আৰু এটা প্ৰশ্ন মনত ৰাখিবা আমাৰ ইলেকশন কমিশনো 1950 ত গঠন কৰা হৈছিল আৰু আমাৰ প্লেনিং কমিশনো 1950 তে গঠন কৰা হৈছিল গতি এই সম্পৰ্কেও আহিব পাৰে গতি ইয়াত প্ৰশ্নটো যেতিয়া আমি 6 মাৰ্কস বা 4 লৈ আমি গতি কৰো তেতিয়া what was the planning commission of India set up বুলি নাহে লগতে আহিব mention its scope of work ইয়াৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা গৰি আমাৰ ইয়াত বিশেষকে 4 মাৰ্কছলৈকে আমি চাব লগা এনে ধৰণৰ প্ৰশ্নবিলাকে আছে আমি লগে লগে যদি আমি 6 লৈ গতি কৰো তেতিয়া আমি দেখা পাম mention the outcomes of the early phase of planned development in India এনেকে প্ৰশ্নটো আহাতকে কেতিয়াবা এনেকে আহে mention the outcome of planned development towards the foundation of India's economic growth and land reform ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন আৰু ভূমি সংস্কাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৰিকল্পনাৰ বিভিন্ন ধৰণৰ outcomes ফলাফল সম্পৰ্কে উল্লেখ কৰিবলৈ আহে আৰু এটো সম্পূৰ্ণ 6টা পইণ্টত লিখাব লাগিব লিখিলে তোমালোকে 6 নম্বৰ পাবলৈ সক্ষম হ'বা তাৰ পিছত কেতিয়াবা আহে briefly describe the composition and four functions of planning commission of India ভাৰতবৰ্ষৰ যেটো পৰিকল্পনা আয়োগ তাৰ কম্পোজিশন তাৰ গঠন কি কেনে ধৰণে গঠিত হৈছে আৰু তাৰ কি কৰিবলৈ লিখিবলৈ আহিব পাৰে ফাংশনস কেনে ধৰণে কাৰ্য সম্পাদন কৰে বা কি কি কাৰ্য থাকে তাৰ পিছত আমাৰ এটো অলপ ইম্পৰ্টেন্ট প্ৰশ্ন চাবা what were the early initiatives taken by the planning commission of India to build a new India so ভাৰতবৰ্ষৰ প্লেনিং কমিশন পৰিকল্পনা আয়োগে কেনে ধৰণৰ ইনিশিয়েটিভ কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল ভাৰতবৰ্ষত এক নতুন ভাৰতবৰ্ষ নৱ ভাৰতবৰ্ষ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই বিষয়ে এটো চেপ্টাৰত প্ৰশ্ন আহিব পাৰে গতিকে আমি এটো চেপ্টাৰত বিশেষভাৱে গুৰুত্ব দিব লগা যিখিনি প্ৰশ্ন মই তোমালোকক এইখিনি কৈছো এই চেপ্টাৰটো আহিব 6 মাৰ্কছৰ কাৰণে গতিকে এই চেপ্টাৰটো আমি 1 চাব লাগিব 2 চাব লাগিব 4 চাব লাগিব 6 চাব লাগিব গুটেখিনি আমি চাব লাগিব আমি পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িম আমাৰ চেপ্টাৰ 4 Chapter 4 ইয়াৰ পৰাও কিমান আহিব জানানে ইয়াৰ পৰাও আহিব 6 মাৰ্কস গতে chapter 4 ত ইন্টাৰনেশনাল কন্টেন্ট আছে নন এলাইনমেন্ট আমি ইয়াত এইটো বস্তু একদম গুৰুত্ব দিব লাগিব what is non alignment গোষ্ঠী নিৰপেক্ষ কি তাৰ পিছত নেহৰুছ ৰুল সোৱা আজিৰ ডেটত পণ্ডিত নেহৰুৰ বিষয়ে বিভিন্ন ধৰণৰ ৰিউমাৰ উলিয়াই সোশ্যাল মিডিয়া হোৱাটছএপ ইউনিভাৰ্সিটি বুলি যেটো নামকৰণ কৰে ক্ৰিটিক্স সকলে তাত কিন্তু আজি আমি যেটো ভাৰতবৰ্ষত আছো আমি যেটো ডেভেলপমেন্ট বা ডেভেলপিং ইন্ডিয়াত আছো যেটো নিউ ইন্ডিয়া এই ইন্ডিয়াৰ কিন্তু সপোন কোনে দেখিছিল তেতিয়াই নেহৰুৱে দেখিছিল গতিকে নেহৰুৰ পৰিকল্পনাৰ আজি প্ৰতিফলন ঘটিছে গতিকে আমি তাৰ বিষয়ে লিখিব লাগিব তাৰ পিছত আমি পিস এণ্ড ৱাৰ ইন উইথ পাকিস্তান এইখিনি বিষয়ে বাংলাদেশ ৱাৰ বিষয়ে অলপ চাম কাৰগিল আমি এই চেপ্টাৰটোৰ এটা কিন্তু সিগনিফিকেন্স আছে কি আছে যে আমি ফাৰ্স্ট হাফত পঢ়োতে আমি ইন্দো পাকিস্তান ওয়াৰৰ বিষয়ে পঢ়ি আহিছো কাৰগিল কনফ্ৰন্টেশন পঢ়ি আহিছো ইয়াত আমি নিউক্লিয়াৰ পলিসি এইখিনি বস্তু পঢ়িম এতিয়া আমি চাও যে এই চেপ্টাৰটোত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে আমি ইয়াত চাম ফাৰ্স্ট আমি 1 মাৰ্কছৰ কাৰণে চাও what is mean by international atomic energy agency আমি ইয়াৰ আগৰ যেটো কিতাপখন পঢ়িছো আমি এই কিতাপখনতো আমি আইএইএ সম্পৰ্কে উল্লেখ কৰিছো গতিকে ইয়াৰ ফুল ফৰ্ম আহিব পাৰে আমি পঞ্চিল পঢ়িছো পঞ্চিল অসমীয়াত পঞ্চহিল বুলি কোৱা হয় পঞ্চহিল সম্পৰ্কে ইয়াতো উল্লেখ আছে গতিকে ৰিপিটেডলি একেখিনি প্ৰশ্নই আছে তাৰ পিছত কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আহে how did the Sino-Indian conflict affect the opposition গতিকে Sino-Indian কবে ইন্দো চাইনাৰ যেটো আমাৰ কনফ্লিক্ট সংঘাত ইয়া অপজিশন বিৰোধী দলক বিৰোধী কেনেদৰে শক্তিশালী কৰে তাৰ পিছত চাবা suggest any two measures to have good relation with Pakistan পাকিস্তানৰ হৈতে আমাৰ ভাৰতবৰ্ষৰ যেটো সম্পৰ্ক সংঘাতময় গতিকে এই সম্পৰ্ক নিৰাপয় কৰিবৰ কাৰণে বা এক সম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেনে ধৰণৰ আমি ওয়ে লব লাগে কেনে ধৰণৰ কাৰ্য সম্পাদন কৰাৰ আমাৰ প্ৰয়োজন তাৰ পিছত আমি চাও যে হাইলাইট দা কন্ট্ৰিবিউশন মেড বাই পণ্ডিত নেহৰু টু দা ফৰেন পলিসি অফ ইন্ডিয়া ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ পিতৃ বুলি আমি পণ্ডিত নেহৰুক জানো এটো প্ৰশ্ন আহিব পাৰে যে
বৈদেশিক নীতি ফৰেইন পলিচিৰ ফাদাৰ বুলি কাক জনা যায় হেয়া হল পণ্ডিত নেহেৰু গতিকে এই প্ৰশ্নটোত আমাৰ উল্লেখ কৰিছে যে পণ্ডিত নেহেৰুৰ ফৰেইন পলিচিৰ কন্ট্ৰিবিউশন ভাৰতবৰ্ষত কেনে ধৰণে ৰিফ্লেক্ট হৈছে এই সম্পৰ্কে উল্লেখ কৰিব আহিব পাৰে তাৰ পিছত আমি লাহে লাহে যাম হেতু হল সিমলা এগ্ৰিমেন্ট কাৰ মাজৰ সাইন কৰা হৈছিল কেতিয়া সাইন কৰা হৈছিল সিমলা এগ্ৰিমেন্টৰ বিষয়ে আহিব পাৰে বা পঞ্চিলে কি বুজায় পাঁচটা বিশেষ নীতিক বুজায় কাৰ মাজত যে পাঁচটা নীতি কেনে নীতি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নীতি এই সম্পৰ্কে তোমালোকৰ আহিব পাৰে পাঁচটা নীতি লিখিবলৈ আহিব পাৰে কেতিয়াবা 2 মাৰ্কছত এই সম্পৰ্কে উল্লেখ কৰিবলৈ দিয়ে তাৰ পিছত কেতিয়াবা আহে হোৱাট ডু ইউ মিন বাই নন এলাইনমেন্ট গোষ্ঠী নিৰপেক্ষ আমাৰ পাইথাগোৰাছৰ ক্লাছেছত মই এই সম্পৰ্কে বহুত ধুনীয়াকৈ বিস্তাৰিতভাৱে বহলাই কৈ থোৱা আছে এই সম্পৰ্কে আমাৰ আহিব পাৰে আমি পৰৱৰ্তী পৰ্যায়ত যদি আমি চাও তেতিয়া হলে আমি লাহে লাহে আগবাঢ়িম আমাৰ 4 মাৰ্কছৰ ক্ষেত্ৰত গতিকে 4 মাৰ্কছত কি আহিব পাৰে এক্সপ্লেইন দা ৰোল প্লেড বাই ইণ্ডিয়া ইন মেইনটেইনিং এফ্ৰো-এছিয়ান ইউনিটি গতিকে এফ্ৰো-এছিয়ান আফ্ৰিকা আৰু ভাৰতবৰ্ষৰ আফ্ৰিকা আৰু এছিয়াৰ ইউনিটিৰ এই প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কেনে ধৰণে কাৰ্য সম্পাদন কৰিছিল তাৰ পিছত আহিব পাৰে ভাৰত বেণ্ডুং পৰিকল্পনা বা বেণ্ডুং কনফাৰেন্স কি আছিল এই সম্পৰ্কে তোমালোকৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে এতিয়া আমি আহো মূল প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হলে এটো হল মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো হল আমাৰ আহে প্ৰশ্ন ডেসক্ৰাইব এনি ফৰ কনসিকুৱেন্সেস অফ দা বাংলাদেশ ওয়াৰ অফ 1971 1971 চনৰ বাংলাদেশ যুদ্ধৰ পৰিণতি কি আছিল বা তাৎপৰ্য কি আছিল তাৰ পিছত কেতিয়াবা আহিব পাৰে মেনশন এনি টু মেজৰ ইস্যুজ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান লিডিং টু ওয়াৰ অফ 1971 ভাৰত আৰু পাকিস্তানৰ মাজৰ যে যুদ্ধ সংগঠিত হৈছিল 1971ত ইয়াৰ মেইন কাৰক কি আছিল এই সম্পৰ্কে উল্লেখ কৰিবলৈ আহিব পাৰে তাৰ পিছত আহিব নিউক্লিয়াৰ পলিচি তোমালোকে ইয়াত দেখিছা নিউক্লিয়াৰ পলিচি সম্পৰ্কে প্ৰশ্ন উত্থাপন হয় এটো মোস্ট ইম্পৰ্টেন্ট ইয়াত এটা প্ৰশ্ন মই অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবি মই এটা নীতি প্ৰস্তুত কৰিছো এটো হল এক্সপ্লেইন ব্ৰিফলি ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচি ভাৰতবৰ্ষৰ যেটো নিউক্লিয়াৰ পলিচি এই নীতি সম্পৰ্কে পাৰমাণৱিক নীতি সম্পৰ্কে কি কৰা এক বিস্তাৰিত আলোচনা কৰা বুলি আমাৰ 4 মাৰ্কছত প্ৰশ্ন উত্থাপিত হয় এটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন অতি এটো চাপা এতিয়া আমি আহি যাও লাষ্ট 4 মাৰ্কছৰ প্ৰশ্ন কেনে ধৰণৰ আহিব পাৰে হোৱাট ওয়াজ বেণ্ডুং কনফাৰেন্স কি বেণ্ডুং সন্মিলন কি আৰু কোৱেশ্চন মাৰ্ক দি আহিব ডেসক্ৰাইব ইটস আউটকামস ইয়াৰ পৰিণতিসমূহ উল্লেখ কৰা গতিকে এইখিনি হল আমাৰ 4 মাৰ্কছৰ চাবলগীয়া প্ৰশ্ন গতিকে এই চেপ্টাৰটোত কেতিয়াবা কি হয় 6 মাৰ্কছৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ভিতৰত আমাৰ নিউক্লিয়াৰ পলিচি পৰি যায় কেতিয়াবা কি পৰি যায় আমাৰ তোমাৰ কনসিকুৱেন্সেস অফ বাংলাদেশ ওয়াৰত পৰি যায় এইখিনি বস্তুৱে 4-6ত তোমাৰ আহিব পাৰে তাৰ পিছত কেতিয়াবা প্ৰশ্ন আহে 6 মাৰ্কছৰ অতি গুৰুত্বপূৰ্ণ এটো হল মেনশন এনি ফৰ প্ৰিন্সিপল অফ ইণ্ডিয়াছ ফৰেইন পলিচি ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ যিকোনো 4টা বা 6টা নীতি উল্লেখ কৰা এই সম্পৰ্কে 6 মাৰ্কছৰ প্ৰশ্ন আহিব পাৰে গতিকে আমাৰ এইটো চেপ্টাৰত বিশেষভাৱে চাবলগীয়া প্ৰশ্ন যদি আমি চাও গতিকে আমি এইখিনি প্ৰশ্নই চাব লাগিব গতিকে আমি নেক্সট আহি যাও 5 নম্বৰ ইউনিট মন দিবা 5 নম্বৰ ইউনিটৰ পৰা আমাৰ কিন্তু অলপ ৰিলেক্স হ'ব পাৰিবা তোমালোকে কেনেকৈ ৰিলেক্স হ'ব পাৰিবা কাৰণ ইয়াত আমাৰ গুটেইখিনি আমাৰ কি আছে 4 মাৰ্কছৰ কাৰণে আহিব গতিকে আমি ইয়াত একদম কুল ডাউন হৈ থাকিব পাৰো 6 মাৰ্কছৰ কাৰণে আমি পঢ়িব নালাগে কিমানৰ কাৰণে পঢ়িব লাগিব আমি কেৱল মাত্ৰ 4 মাৰ্কছৰ কাৰণে আমি পঢ়িব লাগিব ছেলেঞ্জেছ অফ পলিটিকেল সাকসেশন আছে নেহেৰু শাস্ত্ৰী ইন্দিৰা গান্ধী সম্পৰ্কে আছে ফোর্থ জেনারেল ইলেকশন আছে ইমার্জেন্স অফ কোয়ালিশন পলিটিক্স সংযুক্ত ডিফিকশন দলত্যাগ নীতি সম্পৰ্কে আছে তাৰ পৰা স্প্লিট ইন কংগ্ৰেছৰ বিভাজন অতি গুৰুত্বপূৰ্ণ ৰেলৱে ষ্ট্ৰাইক অফ 1974 ৰেলৱে ষ্ট্ৰাইক কৰিছিল কোনে কৰিছিল বা কিয় হৈছিল বা ক'ত হৈছিল তাৰ পৰা প্ৰেসিডেন্সিয়েল ইলেকশন অফ 1969-71 ইলেকশন and restoration গতিকে প্ৰেসিডেন্সিয়েল ইলেকশন সম্পৰ্কেও উল্লেখ আহিব পাৰে গতিকে আমি এই সমগ্ৰ বস্তুখিনি চাব লাগিব কেতিয়াবা ইয়াৰ এটা প্ৰশ্ন আহি যায় তোমালোকৰ যে ভাৰতবৰ্ষৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম উল্লেখ কৰা গতিকে এই প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন বাৰু ফখৰুদ্দিন আলী আহমেদ এটো সম্পৰ্কে মনত ৰাখিবা গতিকে এই চেপ্টাৰটোত আমি কেনে ধৰণৰ প্ৰশ্ন চাব লাগিব এটো সবতকৈ গুৰুত্বপূৰ্ণ যেহেতু আমি 4 নম্বৰলৈকে চাম নম্বৰ 1ত আমি প্ৰথমতে 1 মাৰ্কছৰ চাম 1 marks or what is meant by Congress syndicate
কংগ্ৰেছ সিন্ডিকেট বুলিলে কি বুজায় অসমীয়াটো কংগ্ৰেছ সিন্ডিকেট বুলিয়ে কোৱা হয় হোৱাট ইজ মিন বাই প্ৰাইভেট পাৰ্স ব্যক্তিগত পাৰ্স বা প্ৰাইভেট পাৰ্স বা এইটো বস্তু হল এনেকুৱা যে তেতিয়া যিসকল ৰজা মহাৰজাসকলে আমাৰ ইণ্ডিয়াৰ লগত এড হৈ পৰিছিল প্ৰিন্সলি ষ্টেট আৰু তেওঁলোকক এটা অধিকাৰ দিয়া হৈছিল যে তেওঁলোকে কি পাব যে তেওঁলোকে পেনশন পাব দ্যাট ইজ নন এজ প্ৰাইভেট পাৰ্স তাৰ পিছত আহিব পাৰে আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন যে হোৱাট ইজ মিন বাই ডিফিকশ্যন দলত্যাগ নীতি বা ডিফিকশ্যন বুলিলে কি বুজা তাৰ পিছত প্ৰশ্ন আহিব পাৰে এইটোৱে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন দেই ইয়াত চাবা এইটো যে কাৰেক্ট এণ্ড ৰিৰাইট দ্য ষ্টেটমেণ্ট গিভেন বিলো গয়ালাল এন MP from Haryana legislature in 1967 changed his party twice in a night গতে এইটো বস্তু এইটো এনেকুৱা থা গয়ালাল চোৱা ইয়াৰ এটা বস্তু আহিব পাৰে আয়ালাল গয়ালাল এক্সপ্লেইন কৰা মানে লাল আহিল লাল গ'ল কি কৰা ইয়াক এক্সপ্লেইন কৰা 2 মাৰ্কছৰ কাৰণে ৰে এইটো গয়ালাল বুলি এজন MP আছিল এই MP জনে কি কৰিছিল যে তেও পাৱাৰ পলিটিক্সৰ কাৰণে প্ৰথমে একে নিখাই তিনিবাৰ দলত্যাগ কৰিছিল প্ৰথমতে তেও নিজৰ দলত্যাগ কৰিলে বেলেগ এটা দল জয়েন কৰিলে কোনোবাই ক'লে যে এটোটো প্ৰফিট নহয় বেলেগ এটা দল জয়েন কৰিলে আকৌ ইটো দলত যোৱাৰ পিছত তেওঁৰ যিসকল ফলোৱাৰ্স আছিল তেওঁলোকে ক'লে যে আপুনি এটো দলটো সাকসেসফুল নহয় আপুনি জিতুত আছিল হেতুতে ভাল তেও আকৌ আহি নিজৰ দল জয়েন কৰিছিল দ্যাট ইজ নন এজ আয়াৰাম গায়াৰাম in Indian politics গম পালা ৰাম আহিল ৰাম গ'ল এটো হল ইন্ডিয়ান পলিটিক্সৰ তাৰ পিছত চাবা আমাৰ 2 মাৰ্কছৰ প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ যে হোৱাট ডাজ আয়াৰাম গায়াৰাম ষ্টেণ্ড ফৰ ইন্ডিয়ান পলিটিক্স মই অলৰেডি তোমালোকক বুজালো আয়াৰাম গায়াৰাম বুলিলে কি বুজায় গতে এটো কি হ'ব পাৰে আমাৰ 2 নম্বৰৰটো আহিব পাৰে বা আয়াৰাম গায়াৰাম যেটো আমাৰ ইয়াত পলিটিক্সৰ এটা তোমাৰ থিওৰি টাইপৰ ইয়াৰ লগত জড়িত ব্যক্তিজনৰ নাম কি গয়ালাল আৰু গয়ালাল কোৰ আছিল তেও হাৰিয়ানাৰ ব্যক্তি আছিল এটো মনত ৰাখিবা তাৰ পিছত আহিব পাৰে হোৱাট ওয়াজ দা মেইন ৰিজন বিহাইণ্ড দা ডিভিজন অফ কংগ্ৰেছ ইন 1969 1969 চনত কংগ্ৰেছ দলৰ বিভাজনৰ মূল কাৰক কি আছিল তাৰ পিছত আহিব পাৰে মেনশন দা ৰোল অফ মৌলানা আবুল কালাম আজাদ টুৱাৰ্ডছ মেইনটেইনিং কমিউনেল হাৰমনি ইন ইণ্ডিয়া কমিউনেল হাৰমনি যেটো আমাৰ সাম্প্ৰদায়িক হাৰমনি ভাতৃত্ববোধৰ সম্পৰ্ক এইটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আবুল কালাম আজাদে কেনে ধৰণৰ ভূমিকা পালন কৰিছিল মনত ৰাখিবা তেও আছিল ইণ্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ তাৰ পিছত হোৱাট ইজ দ্য মিনিং অফ ডেঞ্জাৰাছ ডিকেড ইন দ্য কনটেক্সট অফ ইণ্ডিয়ান পলিটিক্স এইটো ডেঞ্জাৰাছ ডিকেড বুলি ইন্ডিয়ান পলিটিক্সৰ ডেঞ্জাৰাছ ডিকেড কি মনত যদি কেতিয়াবা হতে ডেঞ্জাৰাছ ডিকেড বুলি কাক কোৱা হয় 1960 চনক কোৱা হয় কেতিয়াবা মনত ৰাখিব 1960 ইয়াৰটো ইন্ডিয়ান পলিটিক্সত কি বুলি জনা যায় এটো হল ডেঞ্জাৰাছ ডিকেড বা বিভীষিকাৰ সময় বুলিও কোৱা হয় তাৰ পিছত আমি লাহে লাহে আগবাঢ়ি আহো 4 মাৰ্কছলে 4 মাৰ্কছত আমি যেহেতু ইয়াত 4 লৈকে চাম গতে 4 মাৰ্কছত আমাৰ কি আহিব পাৰে ডেসক্ৰাইব দ্য অৰ্গানাইজেশ্যন অফ দ্য কংগ্ৰেছ পাৰ্টি এজ এ সোশ্যাল এণ্ড আইডিঅলজিক্যাল কোয়ালিশন এটো বিষয়ে মই আগতেও কৈ আহিছো যে ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ সোশ্যাল সামাজিক আৰু আইডিঅলজিক্যাল আমাৰ যেটো ভাৱ আদৰ্শমূলক এক সংমিশ্ৰণ হিচাপে ব্যাখ্যা কৰা কংগ্ৰেছ দলক তাৰ পিছত আহিব পাৰে হাইলাইট দ্য মেইন আউটকামস অফ দ্য জেনাৰেল ইলেকশ্যন অফ 1971 এইটো একদম গুৰুত্বপূৰ্ণ এইটো একেবাৰে চাবা যে 1971 চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল এটো একদম গুৰুত্বপূৰ্ণ হাউ ডিড দ্য আউটকাম অফ 1971 ইলেকশ্যন হেল্প দ্য ৰিস্টোৰেশ্যন ইন কংগ্ৰেছ 1971 চনৰ যেটো কংগ্ৰেছ তোমাৰ সাধাৰণ নিৰ্বাচন আছিল সাধাৰণ নিৰ্বাচনে ভাৰতবৰ্ষৰ কংগ্ৰেছ দলক অৰ্গানাইজড পুনৰ প্ৰতিষ্ঠা লাভ কৰাত কি দৰে সহায় কৰিছিল এই সম্পৰ্কেও আহিব পাৰে আয়াৰাম গায়াৰাম সম্পৰ্কে তোমালোকক অলৰেডি কলো এটো অত্যন্ত জানিবলগীয়া গতি আমাৰ এটো চেপ্টাৰত আমি আৰু এটা বস্তু চাব লাগিব যে এক্সপ্লেইন এনি 3 কজেস অফ দ্য ডিভিজন অফ কংগ্ৰেছ ইন 1969 কি কাৰণে কংগ্ৰেছ দল বিভাজিত হৈছিল তাৰ পিছত আমি চাম যে কেনে ধৰণে চাম যে সিন্ডিকেট মানে কি বুজায় এটো সম্পৰ্কে প্ৰশ্ন আহিব পাৰে তাৰ পিছত আহিব Mention any 6 steps taken for the restoration of dominance of the Congress party after 1971 election. 1971 চনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এই সম্পৰ্কে তোমালোকক প্ৰশ্ন উত্থাপন কৰিব পাৰে আৰু একেবাৰে লাষ্টত তোমালোকে অতি গুৰুত্বপূৰ্ণভাৱে চাবা যে examine the main factors responsible for the rise and fall of Congress party's dominance in India. ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ উত্থান আৰু পতনৰ
মূল কাৰকসমূহ উল্লেখ কৰা সম্পৰ্কেও আহিব পাৰে লাষ্টত এটা প্ৰশ্নত আমি সামৰণি মাৰিম এইটো চেপ্টাৰ এক্সামাইন দ্য ফেক্টৰছ হুইচ হেল্প ভিবি গিৰি টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভিবি গিৰি যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল তেওঁ কোনবিলাক কাৰকে তেওঁ এই ক্ষেত্ৰত সহায় কৰিছিল এই সম্পৰ্কে উল্লেখ কৰিবলৈ আহিব পাৰে গতিকে আমি এতিয়া লাহেকৈ আগবাঢ়িম নেক্সট চেপ্টাৰত কি আছে দ্য ক্ৰাইচিছ অফ ডেমক্ৰেটিক অৰ্ডাৰ ক্ৰাইচিছ অফ ডেমক্ৰেটিক অৰ্ডাৰ চেপ্টাৰ নম্বৰ 6 ইয়াতো আমি বৰ বিশেষ চাবলগীয়া ইমান একো নাই আমি কাৰণ 4 মাৰ্কছৰ কাৰণেহে চাম ইমান ভয় খাবলগীয়া কোনো কথা নাই এটা বেকগ্ৰাউণ্ড অফ ইমাৰ্জেঞ্চি চাবা তাৰপিছত গুজৰাট এণ্ড বিহাৰ মুভমেণ্ট চাবা কনফ্লিক্ট উইথ জুডিচিয়াৰী চাবা তাৰপিছত চাবা ডিক্লেৰেশ্যন এণ্ড কনচিকুৱেঞ্চেছ অফ ইমাৰ্জেঞ্চি 1975 আমাৰ এই জৰুৰী অৱস্থাৰ ঘোষণাৰ কি কনচিকুৱেঞ্চ পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ আমাৰ ফলাফল দেখা পাইছিল লেছনছ ফ্ৰম ইমাৰ্জেঞ্চি কেনেধৰণৰ শিক্ষা লাভ কৰিছিল ভাৰতবৰ্ষই লোকসভা ইলেকশ্যন অফ 1977 1977 চনৰ কি লোকসভা নিৰ্বাচন আৰু জনতা গভৰ্ণমেণ্ট সম্পৰ্কে ইয়াত উল্লেখ কৰিব লাগিব গতিকে চাও আহা আমি ইয়াত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰে ইয়াত আমি যদি চাও ক্ৰাইচিছ অফ ডেমক্ৰেটিক অৰ্ডাৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি প্ৰথমতে 1 মাৰ্কছে চাও 1 মাৰ্কছত আহিব পাৰে নেম দ্য পলিটিকেল পাৰ্টি হুইচ কেম টু পাৱাৰ এট আ চেণ্টাৰ ইন 1977 1977 চনৰ ভাৰতবৰ্ষৰ কেন্দ্ৰত চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ নাম উল্লেখ কৰা তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাও মেনশ্যন দ্য মেইন ৰিজন ফৰ দ্য ডিফিট অফ কংগ্ৰেছ পাৰ্টি ইন দ্য ইলেকশ্যন অফ 1977 1977 চনৰ ভাৰতবৰ্ষৰ কংগ্ৰেছ দলে নিৰ্বাচনত পৰাজিত হোৱাৰ মূল কাৰক কি আছিল এই সম্পৰ্কে আহিব পাৰে নেক্সট যদি আমি চাও যে হোৱাট ওয়াজ দ্য মেইন ডিমান্ড অফ ৰেলৱে মেন ডুৰিং দ্য ৰেলৱে ষ্ট্ৰাইক লিড বাই জৰ্জ ফাৰ্নাণ্ডেজ ইন 1974 এই প্ৰশ্নটোতে বিভিন্ন উত্তৰ আছে 1977 চনত জৰ্জ ফাৰ্নাণ্ডেজে যেটো ৰেলৱে ষ্ট্ৰাইক কৰিছিল পথ অৱৰোধ যেটো কাৰ্যসূচী ঘোষণা কৰিছিল ইয়াৰ মূল কাৰক কি আছিল এতিয়া প্ৰশ্ন আহিব পাৰে ৰেলৱে ষ্ট্ৰাইক কেতিয়া হৈছিল 1974 ৰেলৱে ষ্ট্ৰাইক কোনে আৰম্ভ কৰিছিল জৰ্জ ফাৰ্নাণ্ডেজ এইটো সম্পৰ্কে মনত ৰাখিবা তাৰ পিছত প্ৰশ্ন আহিব পাৰে হু ওয়াজ চাৰু মজুমদাৰ অসমীয়াত আহিব পাৰে চাৰু মজুমদাৰ কোন আছিল চাৰু মজুমদাৰ যদি মই একদম সিম্পল ল্যাঙ্গুৱেজত তোমালোকক কওঁ তেতিয়া তেওঁ আছিল এজন মাৰ্কসিষ্ট পিপল তেওঁ এজন আছিল মাৰ্ক্সবাদী চিন্তাধাৰাৰ ব্যক্তি আৰু তেওঁ নক্সালবাৰী আপৰাইজিঙৰ হেড বুলি কোৱা হয় নক্সালবাদী যেটো গ্ৰুপ লিডাৰ বুলি কোৱা হয় নক্সালবাৰী গ্ৰুপৰ তাৰ পিছত আমি চাও 2 মাৰ্কছত আমি আগবাহু 2 মাৰ্কছত বৰ আমি চাবলগীয়া 1 মাৰ্কছখিনি কেতিয়াবা হোৱাট ওয়াজ নেক্সালাইট মুভমেন্ট বা নক্সালবাৰী আন্দোলন বুলিলে কি বুজায় বুলি আহিব পাৰে তাৰ পিছত ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে হোৱাট ওয়াজ শাহ কমিশন অফ ইনকুৱাৰী শাহ কমিশনৰ যেটো ইনকুৱাৰী কমিটি বহাইছিল এই সম্পৰ্কে তোমালোকে চাবা তাৰ পিছত আমি চাব লাগিব যে নক্সালাইট মুভমেন্ট নক্সালবাৰী আন্দোলনৰ যিকোনো দুটা ফলাফল নেক্সালাইট মুভমেন্টৰ কনসিকুৱেঞ্চ আহিব পাৰে এতিয়া আহি যাও আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন দ্যাট ইজ 1975 বৰ যেটো ইমাৰ্জেঞ্চি এতিয়া আমাৰ প্ৰশ্ন কেনে ধৰণে আহিব পাৰে 1975 ৰ যেটো ইমাৰ্জেঞ্চি হৈছিল ইমাৰ্জেঞ্চিৰ পৰা আমি কেনে ধৰণৰ লেসন পালো তাৰ পিছত আহিব 4 লেসনস আহিব পাৰে কেতিয়াবা কি আহিব পাৰে কনসিকুৱেঞ্চেছ ইয়াত মনত ৰাখিবা কনসিকুৱেঞ্চেছ আহিলেও যেটো এনসাৰ হ'ব লেসনস হলেও হেতুৱে এনসাৰ হ'ব কনসিকুৱেঞ্চেছ মানে হল তাৎপৰ্য তোমালোকে লাষ্ট ভিডিঅটোত খুব উল্লেখ কৰিছা যে অসমীয়াত ক মই অসমীয়াতে বুজাই আছো কিছুমান শব্দ এইবিলাক বস্তু তুমি আসামিজ মিডিয়ামত পঢ়িলেও ইংলিশত জনাৰ দৰকাৰ কাৰণ পলিটিক্যাল সায়েন্স বুলি নহয় তুমি ডিগ্ৰী যেতিয়া পঢ়িবা কতো আসামিজ মিডিয়ামত পঢ়িব নোৱাৰা তুমি ইংলিশে জানিব লাগিব গতি এইখিনি বস্তু কমন জনা দৰকাৰ গতিকে এই যেটো শাহ কমিশনৰ ইনকুৱাৰী বহিছিল কেতিয়া বহিছিল আৰু কাৰ দ্বাৰা বহিছিল তাৰ পিছত নেক্সালাইট মুভমেন্টৰ সম্পৰ্কে মই অলৰেডি ক'লো ইমাৰ্জেঞ্চি ডিক্লেৰেশ্যনৰ বিষয়ে তোমালোকক জনাইছো এতিয়া আহিব যে ইমাৰ্জেঞ্চি প্ৰক্লেমেশন ইমাৰ্জেঞ্চি প্ৰভাইড কেতিয়া কৰা হৈছিল 25 জুন 1975 এটো মনত ৰাখিবা তাৰ পিছত চাবা হাউ ডিড দ্য ইমাৰ্জেঞ্চি অফ 1975 বেনিফিট দ্য ইণ্ডিয়ান ডেমক্ৰেটিক সেটআপ 1975 চনৰ যেটো জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল ইয়ে ভাৰতবৰ্ষৰ গণতন্ত্ৰক কি দৰে কি কৰিছিল সহায় কৰিছিল এই সম্পৰ্কে প্ৰশ্ন আহিব পাৰে গতিকে আমি ইয়াত লেসনস ইমাৰ্জেঞ্চি বিশেষকৈ চাবলগীয়া কনসিকুৱেঞ্চ 1975 ইলেকশ্যনৰ চাবলগীয়া 1975 ইলেকশ্যন কিয় 1975 ৰ সৰি ইলেকশ্যন নহয় মই বছৰ ৰিপিট কৰিছো 1975 ৰ জৰুৰী অৱস্থা ঘোষণা সম্পৰ্কে চাব লাগিব জৰুৰী অৱস্থা কিয় ঘোষণা কৰা হৈছিল জৰুৰী অৱস্থাৰ দ্বাৰা কেনে ধৰণৰ কাৰ্য সংগঠিত হৈছিল এতিয়া আমি ইয়াত বিশেষকৈ চাব লাগিব এনালাইজ দ্য কনফ্লিক্ট বিটুইন জুডিচিয়াৰী এণ্ড পাৰ্লিয়ামেণ্ট ইন
in India in 1973 1973 চনত জুডিচিয়াৰী ন্যায়পালিকা আৰু পাৰ্লিয়ামেণ্ট সংসদৰ মাজত কেনে ধৰণৰ সংঘাত সৃষ্টি হৈছিল আৰু ইয়াকে কেতিয়াবা কি কোৱা হয় জুডিচিয়াৰীৰ কেতিয়াবা সংঘাত বুলি উল্লেখ কৰা হয় গতিকে আমি এইটো লেসনত চাবলগীয়া বিশেষভাৱে যিখিনি আমি জানিবলগীয়া প্ৰশ্ন এইখিনি হ'ল ইয়াত তাৰ পিছত আমি লাহেকে আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়িম নেক্সট চেপ্টাৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান দেখা যায় মোষ্ট কমন কোৱেশ্চনছ বুলি কোৱা হয় এটা হ'ল ৰিজনেল এস্পিৰেশ্যন বুজি পোৱা আশা বা আকাংক্ষা ইয়াৰ পৰা 4 মাৰ্কছ আহিব তোমালোক ভিডিঅটো চাই থাকা আমি কেনে ধৰণৰ প্ৰশ্ন আহিব এই সম্পৰ্কে আমি লাষ্টত অলপ সময় আমি আলোচনা কৰিম গতিকে ইয়াত আমি ৰিজনেল এস্পিৰেশ্যন নত যদি চাওঁ তেতিয়াহ'লে আমি জম্মু কাশ্মীৰ সম্পৰ্কে জানিম পাঞ্জাব ক্ৰাইচিছ সম্পৰ্কে জানিম ইয়াত আমি লাহে লাহে আহি যাম আমাৰ অসমৰ পিনে কাৰণ আমি ইয়াত কি আছে নৰ্থ ইষ্ট সম্পৰ্কে উল্লেখ আছে আসাম মুভমেণ্ট অসম আন্দোলন যেটো খুব তোমাৰ আমাৰ নিউজ চেনেলত পছাই অসম আন্দোলন শহীদ হৈছিল ইমানজন প্ৰথম চৰকাৰৰ মতে 855 জন শহীদ হৈছিল বুলি কোৱা হৈছিল পিছত আসু অল আসাম ষ্টুডেণ্টছ ইউনিয়নে 860 জন ব্যক্তি সম্পৰ্কে ইয়াত তথ্য দাখিল কৰিছে আসাম মুভমেণ্ট বুলি এটা গোটেই তোমাৰ ট্ৰিটি আছে ট্ৰিটিটো কি কাৰ লগত সাইন কৰা হৈছিল কেনেকৈ সাইন কৰা হৈছিল কোনখন চৰকাৰে কাৰ লগত সাইন কৰিছিল সম্পূৰ্ণ আমি জনাৰ দৰকাৰ গতিকে এইখিনি বস্তু আমি চাব লাগিব ইয়াত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা First whole, why do some people feel that Article 370 should be revoked? Already revoked হৈ গল কিয় ভাবে যে এই Article 370 উঠাই ল'ব লাগে তাৰ পিছত চাবা which student group lead the anti-foreigner movement in Assam ভাৰত অসমৰ কোনটো ছাত্ৰ সংগঠনে কি কৰিছিল বিদেশী বিতৰণৰ আন্দোলন সৃষ্টি কৰিছিল এটো আছো মই অলৰেডি তোমালোকক ক'লো তাৰ পিছত চাবা ৰিজনেলিজম জাতীয়তাবাদ সম্পৰ্কে ইয়াত প্ৰশ্ন আহিব পাৰে পাঞ্জাব একৰ্ড কেতিয়া সাইন কৰা হৈছিল কাৰ মাজত সাইন কৰা হৈছিল ৰাজীৱ লংগোৱাল একৰ্ড বুলি কোৱা হয় এইটো সম্পৰ্কে চাব লাগিব আমাৰ ৰাজীৱ লংগোৱাল কিয় কোৱা হয় কাৰণ তেতিয়া তাৰ একৰ্ডটোত তেতিয়া দেন প্ৰেসিডেন্ট অফ আকালি দল হৰচন্দ সিং লংগোৱালে কি কৰিছিল একৰ্ডটো সাইন কৰিছিল গতিকে এই একৰ্ডটো এই চুক্তিটো কেতিয়া পাঞ্জাব চুক্তি বুলি কোৱা হয় আৰু ৰাজীৱ লংগোৱাল চুক্তি বুলিও কোৱা হয় অসমীয়াত গতিকে এইখিনি বস্তু আমাৰ চাবলগীয়া আছে তাৰ পিছত অপাৰেশন ব্লু ষ্টাৰ অসমীয়াটো হয় অপাৰেশন ব্লু ষ্টাৰ বুলিলে কি বুজা এই সম্পৰ্কে প্ৰশ্ন আহিব পাৰে আমি যদি স্টেপ বাই স্টেপ চাওঁ তেতিয়া আমি নৰ্থ ইষ্টলৈ গুচি আহিম ইয়াত চাব লাগিব why and how did the Mizo movement for the succession gain popular support মিজো আন্দোলনে কেনে ধৰণে এক জনপ্ৰিয় আন্দোলন হিচাপে পপুলাৰ সাপোৰ্ট লাভ কৰিছিল তাৰ পিছত আমি লাহে লাহে যাওঁ অসম আন্দোলন সম্পৰ্কে তোমালোকে পঢ়িবা অসম আন্দোলন সম্পৰ্কে ইমান কবলগীয়া নাই এটো সম্পৰ্কে আমি অসমীয়া মানুহ হিচাপে নিশ্চয় জানা দৰকাৰ আমি জানো আৰু যদি না জানা তোমালোকে চাই লবা আমাৰ পাইথাগোৰাছ ক্লাছেছৰ বিভিন্ন ধৰণৰ সেশনত আমি এইখিনি বস্তু ডিসকাস কৰিছো অলৰেডি কেতিয়া জম্মু কাশ্মীৰৰ আৰ্টিকল 370 সম্পৰ্কে আমি অলৰেডি পঢ়ি আহিছো এই বিষয়ে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত ডেসক্ৰাইব দ্য আউটকাম অফ আসাম একৰ্ড 1985 1985 চনত আসাম একৰ্ড সাইন কৰা হৈছিল মনত ৰাখিবা 1975 ৰ পৰৱৰ্তী পৰ্যায়ত 1980 যত আসাম আন্দোলন যেটো চলি আছিল 1985 ত ঠিক শেষ হৈছিল আৰু ৰাজীৱ গান্ধী আৰু আসাম গণ পৰিষদ আসুৰ মাজত এটা তোমাৰ ট্ৰিটি সাইন হৈছিল আৰু এই তাৰ পিছত আমাৰ কি হৈছিল অসমত প্ৰথমবাৰৰ বাবে এটা আমাৰ আঞ্চলিক ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছিল আৰু সেই দলটোৰ নাম আসাম গণ পৰিষদ সেই দলৰ চিফ মিনিষ্টাৰ কোন আছিল প্ৰফুল্ল কুমাৰ মহন্ত তেওঁক আমি সকলোৱে জানো গতিকে এইখিনি বস্তু আমি জনাৰ দৰকাৰ বুলি মই ভাবো আৰু এইখিনি বস্তুৱে আমাৰ আহিব তাৰ পিছত আমি এটা বস্তু আৰু চাব লাগিব এইখিনি বস্তু চাবা যে explain the rise of political violence in northeast Eastern part of India আমাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্ট আমি যদি এই ৰাজ্যকে এখন চাও আমাৰ নৰ্থ ইষ্টৰ যদি চাও ইয়াত পলিটিক্যাল ভায়োলেন্স কেনেদৰে হয় বা কিয় হয় এই সম্পৰ্কে কেতিয়াবা প্ৰশ্ন উত্থাপিত হয় তাৰ পিছত আসাম মুভমেন্ট আহিব পাৰে মিজো মুভমেন্ট এখিনি বস্তু চালে হৈ যাব আমাৰ আৰু এখিনি চালে আমাৰ এইটো চেপ্টাৰত বিশেষ চাবলগীয়া নাথাকে গতিকে আমি আহি গলো লাষ্ট চেপ্টাৰ তোমালোকে ভাবিব পাৰা এখিনি বস্তু ইমান স্পিড আপ কিয় হৈছে কাৰণ এখিনি বস্তু আমি মূল বস্তুখিনি পঢ়িলে হৈ যায় এনসিআৰটি বুকখন চোৱা আৰু বিশেষ দৰকাৰ হলে তোমালোকে আমাৰ সহায় নিশ্চয় ল'ব পাৰা যেহেতু এতিয়াও সময় আছে পৰীক্ষালে গতিকে ইয়াত আমি চাও যে লাষ্ট চেপ্টাৰ যে ৰিসেন্ট ট্ৰেন্ডছ এণ্ড ডেভেলপমেন্ট ইন ইণ্ডিয়ান পলিটিক্স ভাৰতবৰ্ষৰ ৰাজনীতিত কেনে ধৰণৰ ডেভেলপমেন্ট হৈছে ইয়াতো আমি ডাইৰেক্টলি আমি প্ৰশ্ন উত্তৰখিনি চাও এইখিনি বস্তু তোমালোকে পায়ে যাবা সিলেবাস ওয়াইজত যে প্ৰশ্ন উত্তৰখিনিত আমাৰ 1 মাৰ্কছত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে কিন্তু ইয়াতো 4 মাৰ্কছ আহিব গতিকে আমি যদি ফাৰ্স্ট মই এটা হট টাইপৰ টপিক কৈ দিও why was Babri Masjid demolished বাবৰি মছজিদ কিয় ধ্বংস কৰা হৈছিল
এটোতো একদম মানে জুই লগা এটা প্ৰশ্ন আৰু এটো আহিবই আহিব তাৰ পিছত আহিব পাৰে তোমালোকৰ প্ৰশ্ন যে নেম দা ফাউণ্ডাৰ অফ বহুজন সমাজ পাৰ্টি বিএসপিৰ ফুল ফৰ্ম আহিব পাৰে বহুজন সমাজ পাৰ্টি ফাউণ্ডাৰ জনৰ নাম আহিব পাৰে মই তোমালোকক এনে কৈ থৈছো জানিবৰ কাৰণে কাঞ্চীৰাম বুলি কোৱা হয় তেওঁৰ নাম কাঞ্চীৰাম তাৰ পিছত আহিব পাৰে নেম দা টু এলায়েন্সেস ফ্ৰন্ট that formed the government at the center in 1989 and 1996 respectively National Front and United Front নামেৰে দুটা জনা যায় তাৰ পিছত মেনশন any two incident of violence against minority community আমাৰ যেটো মাইনৰিটি কমিউনিটি মাইনৰিটিৰ ওপৰত বিভিন্ন ধৰণৰ তত্ত্ব থকা দেখা যায় মাইনৰিটি সংখ্যালঘু ব্যক্তিসকলৰ ভায়োলেন্স সম্পৰ্কে আহিব পাৰে আমি ইয়াত দুটা জানিব লাগিব এন্টি মুসলিম রায়ট 2002 আৰু এন্টি শিখ রায়ট 1984 এই সম্পৰ্কে এন্টি শিখ রায়টত ইন্দিৰা গান্ধীৰ নাম জড়িত হৈ থকা পৰিলক্ষিত হয় কেতিয়াবা অযোধ্যা ডিসপিউট বুলি আহিব পাৰে অযোধ্যা সংকট বুলিলে কি বুজা তোমালোকে জানা ভগৱান ৰামৰ জন্ম হৈছিল অযোধ্যাত বৰ্তমান কি কৰা হৈছে তাত ৰাম টেম্পল নিৰ্মাণ কৰা হৈছে এই সম্পৰ্কে নিউজ চেনেলত বিভিন্ন ধৰণে দেখুৱায় কিন্তু অযোধ্যাতে বাবৰি মছজিদ নিৰ্মাণৰ কাৰণেও বৰ্তমানৰ চৰকাৰে বৃহৎ আকাৰৰ এটা প্ৰজেক্ট লৈছে এই সম্পৰ্কে হয়তো বহু মানুহ জ্ঞাত নহয় গতিকে মই তোমালোকক কৈ থৈছো কিবা কাৰণে এক্সপ্লেইন কৰিব লগা হলে এই সম্পৰ্কে লিখিব পাৰিবা যে তাত নিৰ্মাণ কৰা যেটো বাবৰি মছজিদ তাত কি থাকিব স্কুল থাকিব কলেজ থাকিব মেডিকেল থাকিব মছজিদৰ উপৰিও এনে ধৰণৰ ফেসিলিটিজ বিলাক থাকিব ইয়াৰ উপৰিও আমি যদি চাও তে এইটো চেপ্টাৰত আমি চাব লাগিব what do you mean by Mandal Commission who was the chairperson of Mandal Commission Mandal Commission কি Mandal Commissioner মূল ব্যক্তিজন কোন আছিল chairperson কোন আছিল তাৰ পিছত আহিব পাৰে highlight any two effect of election 1989 on the politics of India 1989 or election or highlighting effect অৰ্থাৎ প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰিবলৈ আহিব পাৰে ইয়াত এন্টি মুসলিম রায়ট বুলি যে গলো ইয়াত গুজৰাট রায়ট বুলি কোৱা হয় গুজৰাট সংকট বুলি কোৱা হয় এই সম্পৰ্কেও তোমালোকে চাবা কোয়ালিশন পলিটিক্স সম্পৰ্কে আহিব what do you mean by coalition politics যদি কেতিয়াবা কি হয় চৰকাৰে কেতিয়াবা কোনো দলে ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া কি হয় সংগবদ্ধ হৈ চৰকাৰ গঠন কৰে ই দুই ধৰণৰ হ'ব পাৰে বিফৰ ইলেকশন কোয়ালিশন হ'ব পাৰে ৰাষ্ট্ৰ চৰকাৰ গঠন কৰাৰ আগতেও হ'ব পাৰে যেতিয়া আমি অসমত যদি দেখা পাও তিয়া আসাম গণ পৰিষদ তাৰ পৰা তোমাৰ বিজেপিৰ এলায়েন্স আছে এটো আফটাৰ ইলেকশন নহয় বিফৰ ইলেকশন এলায়েন্স গতিকে এনে ধৰণৰো হ'ব পাৰে লাহে লাহে আমি যদি চাও তেতিয়া হলে এইটো চেপ্টাৰ আমি আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হল what was Gadra episode গধৰা এপিসোড বা গধৰা সংকট বা গধৰা ঘটনা কি আছিল এটো যে আমি যেটো গুজৰাট সংকট বুলি কৈছো তাকে গধৰা ৰায়ট বুলি কোৱা হয় 2002 হৈছিল এটো সম্পৰ্কে মই তোমালোকক অকনমান কৈ দিও যে তাত কি হৈছিল যে ট্ৰেইনৰ যেটো ডবা আছিল ডবাত কি আহি আছিল অযোধ্যাৰ পৰা কাৰসেৱকসকল আহি আছিল এতিয়া কাৰসেৱক কোন কাক কাৰসেৱক বুলি জনা যায় যি সকল ৰাম মন্দিৰৰ নিৰ্মাণৰ হৈতে জড়িত ব্যক্তি তেওঁলোকক কাৰসেৱক হিচাপে জনা যায় তেওঁলোক আহি আছিল আৰু তাত এটা মুছলিম এৰিয়া দি পাৰ হতে তাত কি কৰা হৈছিল জুই ডবাত জুই সংগঠিত জুই লগাই দিয়া হৈছিল আৰু বহুতো ব্যক্তি এফেক্টেড হৈছিল তেওঁলোক দুৰ্ঘটনাত পতিত হৈছিল আৰু তেওঁলোক আহাৰ পিছত পিছ দিনাই এটা কি হৈছিল এন্টি মুসলিম রায়ট আৰম্ভ হৈছিল যে মুছলমান ব্যক্তিয়ে সংগঠিত কৰিছে মেবি হ'ব পাৰে মুছলমান ব্যক্তিয়ে গতিকে তাত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈছিল ইয়াকে গুজৰাট সংকট বুলিও কোৱা হয় যদি আমি এই সমূহ যদি জানো তেতিয়াহলে আমি নিশ্চয় এই চেপ্টাৰখিনি ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিম ইয়াত আন এটা বস্তু মই তোমালোকক স্পষ্টভাৱে ক 6 নম্বৰ আমাৰ নাই 4 নম্বৰ কাৰণে আহিব পাৰে যে ডেসক্ৰাইব এনি four development witnessed by India after independence ভাৰতবৰ্ষত ইন্ডিপেন্ডেন্স or স্বতন্ত্ৰতাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষই উইটনেছড তোমাৰ সাক্ষী লাভ কৰা যিকোনো চাৰিটা ডেভেলপমেন্ট সম্পৰ্কে উল্লেখ কৰা গতিকে আমি ইয়াত এইখিনি বস্তু চালে ম্যাক্সিমাম হৈ যায় বুলি কোৱা হয় কোয়ালিশন গভৰ্নমেন্টৰ বিষয়ে আহিব এইখিনি বস্তু চাবা গতিকে এই বস্তুখিনি চালে আমাৰ এই চেপ্টাৰখিনিও কমপ্লিট হয় গতিকে আমি ইয়াত বৰ্তমান আমি চাব লগা গোটেই চেপ্টাৰখিনি আমি অলৰেডি ডিসকাস কৰিছো আমি এই প্ৰশ্নখিনিৰ উত্তৰ আমাৰ পাইথাগোৰাছ ক্লাছেছত দি থোৱা আছে গতিকে তোমালোকে কিবা সহায়ৰ প্ৰয়োজন হলে আমাৰ লগত কানেক্ট হ'ব পাৰা এতিয়াও সময় আছে গতিকে আমি ধুনীয়াকৈ সিম্পল ল্যাঙ্গুৱেজত আমাৰ দি থোৱা আছে এতিয়া লাষ্ট যেটো ভিডিও তাত বহুতে কমেন্ট কৰিছিলা যে কি আমাৰ কেনে ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন হ'ব পাৰে সো আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে বৰ্তমানলৈকে কোনো প্যাটাৰ্ন সম্পৰ্কে উল্লেখ কৰা নাই কিন্তু সিবিএসই বোৰ্ড আমাতকে বহুত ফাস্ট হয় কাউন্সিলতকে গতিকে সিবিএসই বোৰ্ডে এটা প্যাটাৰ্ন উল্লেখ কৰিছে প্যাটাৰ্নটোত কি দিছে সো আমি ইয়াত দেখুৱাইছো
পেটাৰ্ণটো দিছে যে কি হ'ব অবজেক্টিভ টাইপ 6 মাৰ্ক 1 মাৰ্কছৰ 6টা আহিব ফাৰ্ষ্ট বুকখনৰ পৰা সেকেন্ড বুকখনতো 6টাই আহিব 2 মাৰ্কছৰ কি আহিব পাৰে 3টা 6টা আহিব ফাৰ্ষ্টৰ পৰা 2 আৰু সেকেন্ডখনৰ পৰা 6টা আহিব 4 মাৰ্কছৰ এটা বা দুটা আহিব পাৰে 2 খনৰ পৰা 4 মাৰ্কছৰ দুটাও আহিব পাৰে এটাও আহিব পাৰে 6 মাৰ্কছৰ দুটা আহিব আৰু দুইটাত অপচনেল দিয়া থাকিব গতিকে এই বস্তুখিনি এবাৰ আহিব পাৰে গতিকে এইখিনিকে বুজাই মই ভাবিছো নিশ্চয় আমাৰ পাইথাগোৰাছ ক্লাसेছৰ পৰা তোমালোক লাভান্বিত হৈছা গতিকে ভিডিঅ'বোৰ চাবা চাই তোমালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ নিচিনা অন্যান্য ষ্টুডেণ্টেও পায় আৰু তেওঁলোকৰো শৈক্ষিক দিশত বৰ্তমান লাভান্বিত হয় নমস্কাৰ